নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আমি এক অতি জটিল সন্ধিক্ষণত আছোঁ। সমগ্ৰ মানৱ জাতিৰ অস্তিত্ব আজি সংকটত। একবিংশ শতিকাৰ আধুনিক পৃথিৱীৰ আমাৰ মানুহৰ অহংকাৰ ইতিমধ্যে দৰপ্ৰচূৰ্ণ হৈছে, অহংকাৰ চূৰ্ণ হৈ গৈছে। শেহতীয়াভাৱে কোভিড-19 যিটো ভাইৰাছ বা কৰোণা যিটো বেমাৰ, এই বেমাৰে সমগ্ৰ বিশ্বৰ প্ৰায় 200খন দেশত ইয়াৰ প্ৰভাৱ পেলাইছে আৰু 100খনৰ অধিক দেশৰ লোক ইতিমধ্যে গৃহবন্দী হৈ আছে, তেওঁলোকে বাহিৰলৈ ওলাব পৰা নাই। আমাৰ ভাৰতবৰ্ষৰ অৱস্থা তথৈবচ আৰু শেহতীয়াকৈ অসমৰ পৰিস্থিতিও অধিক জটিল হৈ পৰিছে। আজি কিছু সময় পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে যে অসমত এজন দুজন নহয় 5জনকৈ কোভিড-19ত আক্ৰান্ত ব্যক্তিৰ সন্ধান পাইছে চৰকাৰখনে, আৰু তাৰ লগতে দিল্লীত যিসকল অসমৰ লোক আছে তাৰ ভিতৰত তাৰ 4জন, অৰ্থাৎ মুঠতে 9জন অসমৰ লোক এতিয়ালৈকে কোভিড-19 আক্ৰান্ত। কিন্তু যোৱা 31 মাৰ্চলৈকে পৰিস্থিতি খুব সুন্দৰ আছিলে। গতিকে এই শেহতীয়া পৰিস্থিতি, তাৰ পাছত চৰকাৰে কিদৰে যুঁজ দিছে, শেহতীয়া আৰু কি খবৰ আছে, এই বিষয়ে জানিবলৈ আজি আমাৰ ষ্টুডিঅ'ত পোনপটীয়াভাৱে আমি আমন্ত্ৰণ কৰি আনিছোঁ এই কোভিড-19 যিটো ভাইৰাছৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰখা আৰু এই যিখন স্বাস্থ্য বিভাগৰ যিসকল কৰ্মী, সেই কৰ্মীসকলক নেতৃত্ব দিয়া আমাৰ মাজত আছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই পুনতে আপোনাক স্বাগতম জনাইছোঁ। ডক্টৰ শৰ্মা, মই আপোনাৰ পৰা পোনপ্ৰথমে, কাৰণ অলপ আগতে আপুনি সংবাদমেলত এটা কথা কৈছিলে যে আমাৰ ৰাজ্যখনৰ 9জন লোক, দিল্লীত 4জন আৰু অসমত 5জন লোক আক্ৰান্ত হৈছে। আৰু কৈছে আপুনি সন্ধিয়াৰ ফালে আৰু বেয়া খবৰ হয়তো আহি আছে, কাৰণ ইতিমধ্যে যোৰহাটৰ যিখন যোৰহাট মেডিকেল কলেজ, ডিব্ৰুগড় আৰু তাত কেইবাজনো এনেকুৱা কোভিড আক্ৰান্ত ব্যক্তি পজিটিভ পোৱা গৈছে, যিটো আপোনালোকে NIV নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজিলৈ আপোনালোকে কনফাৰ্মেশ্যন পঠিয়াইছে। কি খবৰ, লেটেষ্ট খবৰ কি আছে? মই অকণমান শুদ্ধ কৰি দিছোঁ। যোৱাকালি আমি এটা কেছ পজিটিভ পাওঁ, যিটো NIV পুনে আমাক কনফাৰ্ম কৰিছে। 4টা কেছ আজি আমি গুৱাহাটী মেডিকেল কলেজত পাওঁ, যিকেইটা আমাক NIV পুনে আমাক কনফাৰ্ম কৰিলে। গুৱাহাটী মেডিকেল কলেজৰে 2টা কেছ NIV পুনে আমাক উপদেশ দিছে যে আৰু এবাৰ কনফাৰ্মেটৰী টেষ্ট কৰিব লাগে, যদিও আমি আমাৰ কনফাৰ্মেটৰী টেষ্টত সেইকেইটা বৰ্ডাৰ লাইন বুলি দেখুওৱা গৈছিল। সেইকাৰণে NIV পুনে আমাক ক'লে যে আৰু তোমালোকে কেছ কৰা। যোৰহাটত কিছু কেছ স্ক্ৰিনিঙত পজিটিভ হৈছে, কিন্তু স্ক্ৰিনিং আৰু কনফাৰ্মেটৰীৰ মাজত কেছৰ যিটো গেপ কেতিয়াবা 50-60%লৈকে কমি যায়। সেইখিনি এতিয়ালৈকে আমি NIV পুনেত পঠোৱা নাই, কাৰণ প্ৰথমতে মেডিকেল কলেজতে স্ক্ৰিনিং হ'ব, স্ক্ৰিনিঙৰ পিছত কনফাৰ্মেটৰী টেষ্ট হ'ব, কনফাৰ্মেটৰী টেষ্টৰ পেৰামিটাৰখিনি আমি NIV পুনেক পঠাম, NIV পুনে আমাক এনাউন্স কৰিবৰ কাৰণে অথৰিটি দিব। চ' ইট ইজ এ ট্ৰিপল, এটা 3টা লেয়াৰত হয়। GMCHৰ 2টা কেছ NIV পুনে আমাক নতুনকৈ পৰীক্ষা কৰিব দিছে, যাৰ ৰিজাল্ট আমি নিশাৰ ভাগলৈকে পাই যাম। যোৰহাটত কেইবাটাও কেছ আমি স্ক্ৰিনিঙৰ পিছত এতিয়া কনফাৰ্মেটৰী কৰি আছোঁ। ভাল খবৰ এটা ডিব্ৰুগড়ৰ পৰা আছে যে ডিব্ৰুগড়ত আজি আমি 44টা কেছ কৰিছিলোঁ, 44টাই নিগেটিভ আহিছে, তাৰমানে তাত কোনো ট্ৰেছ নাই। এতিয়ালৈকে ৰাজ্যত কিমান ব্যক্তিৰ নমুনা ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰি পৰীক্ষা কৰিছে আৰু কিমান নিগেটিভ পালে, সেইটো অকণ ফিগাৰ পাম? গোটেই ফিগাৰটো আজিৰ দিনটোত অলপ বদলিছে। এই মুহূৰ্তলৈকে যোৱাকালিলৈকে আমি যি টেষ্ট কৰি আছিলোঁ, সেই টেষ্টখিনি প্ৰায় 250তকৈ আমি ওপৰত টেষ্ট কৰিছিলোঁ। সেই টেষ্টখিনি প্ৰাইমেৰিলি আমাৰ অসমৰ বাহিৰৰ পৰা, যি অসমৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰে, চাকৰি কৰে, ঘূৰি আহিছিলে, জ্বৰ দেখুৱাইছে, সেইসকল মানুহৰ মাজতে আমাৰ টেষ্টটো আবদ্ধ আছিল। কিন্তু যোৱাকালি আমি ৰাতি একেকোবেই যেতিয়া আমি ভাৰত চৰকাৰৰ পৰা আমি গম পালোঁ যে এই ধৰণৰ এটা ঘটনা এটা ডেভেলপ হৈছে নিজামুদ্দিন মাৰ্কাছত, তেতিয়া আমি একেকোবেই যোৱাকালি ৰাতি আমি প্ৰায় 196টা টেষ্ট কৰিলোঁ, হাইয়েষ্ট ইন দ্য এইকেইদিনৰ হিষ্ট্ৰী। তাৰে ৰিজাল্টবোৰ আজি নিশাৰ ভাগলৈকে ওলাই থাকিব। আচ্ছা, স্বাস্থ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ স্বস্তিত আছিলে, মানে যে 31 তাৰিখলৈকে ওলোৱা নাছিলে, 31 তাৰিখে সন্ধিয়াৰ পৰা কনফাৰ্ম হ'ল। গতিকে এই আজিৰ এটা দিনৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত 9টালৈ বৃদ্ধি পাইছে আমাৰ অসমৰ, কাৰণ দিল্লীকে যাওঁ আমি 9 অসমৰ বুলি ধৰি দিছোঁ, অসমৰ ব্যক্তি। গতিকে এই কথাটোৱে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিমান উদ্বিগ্ন কৰিছে, কাৰণ আপুনি কৈছে যে পৰিস্থিতি অতি ভয়াৱহ। আপুনি কৈছে এটা ঘটনা হ'ল যে মই 9জন ব্যক্তিৰ হৈছে বা 5জন ব্যক্তিৰ হৈছে 100জনলৈকে হ'লেও মই চিন্তা নকৰোঁ,
কাৰণ COVID-19টো এনেকুৱা বেমাৰ নহয় যে যিটো বেমাৰৰ লগত মৰ্টেলিটি বহুত বেছি এছ'চিয়েট হৈ আছে বিজ্ঞানে কয় যে মৰ্টেলিটি 3% সাধাৰণতে আমাৰ নিমোনিয়া ইনফ্লুৱেঞ্জা জাপানিজ এনকেফেলাইটিছ অসমত মৰ্টেলিটি বহুত বেছি গতিকে COVID-19ৰ লগত যদি মৰ্টেলিটিৰ হিচাপ কৰে এইটো বহুত আতংকিত হ'বলগীয়া কথা নাই 28 দিন পিছত আজি আক্ৰান্ত হোৱা ব্যক্তিসকল সুস্থ হৈ ঘৰলৈকে ঘূৰি যাব বা তাৰ আগতো সুস্থ হ'ব পাৰে কিন্তু ভয় লগা কথাটো হৈছে ই খুব সোঁচৰে যদি আজি ধৰি ল'লোঁ যে আমি 230 জন ব্যক্তিক আজি ছাপ'জ যোৱাকালিৰ পৰা মাৰ্কাজত যোৱা 230 জন ব্যক্তিৰ আমি সন্ধান কৰিছোঁ 196টা চেম্পল লৈছোঁ এটা ফিগাৰ আপোনাক কৈছোঁ এতিয়া এওঁলোক যদি কোৱাৰেণ্টাইনত নাছিলে বা এওঁলোকে যদি নিজকে মানুহৰ পৰা নিলগাই ৰখা নাছিলে এজন ব্যক্তিয়ে যদি 11 তাৰিখৰ পৰা এওঁলোক অসমত উভতি অহা আৰম্ভ কৰিছিলে আজি 1 তাৰিখ তাৰমানে প্ৰায় 19ৰ পৰা 20 দিন সময় তেওঁলোকে অবাধে সমাজখনত ঘূৰি আছে যদি এজন আমি যিজন জামালুদ্দিন বুলি কৰিমগঞ্জৰ ব্যক্তি তেওঁ গুৱাহাটীত 11 তাৰিখে আহি 13 তাৰিখে বদৰপুৰত গৈ পোৱালৈকে 15 জন ব্যক্তিৰ লগত প্ৰত্যক্ষ সম্পৰ্কত আহিছে আৰু বা কিমান আছে 15ৰ পৰা 18 তাৰিখলৈকে তেখেত যিহেতু এজন মৌলানা 15ৰ পৰা 18লৈকে তেখেতে মানুহক দোৱা দিছে অবাধে মানুহ তেওঁৰ ঘৰত আহিছে 18ত যেতিয়া তেওঁৰ জ্বৰ হ'ল 18ৰ পৰাহে তেওঁ নিজক ৰেষ্ট্ৰিকশ্যনত ৰাখিছে তাৰমানে আমি অনাশাসে ধৰি ল'ব পাৰোঁ যে এই কৰিমগঞ্জৰ ব্যক্তিগৰাকীৰ সংস্পৰ্শত 11ৰ পৰা 18লৈকে 200 গৰাকী ব্যক্তি আহিছে মানুহজন অলপ বেমাৰী এতিয়া 11ৰ পৰা 31লৈকে যিগৰাকী ব্যক্তি ঘূৰি থাকিলে আৰু যোৱাকালি বিশেষকৈ জাগিৰোডৰ যিকেইজনক আমি পাইছোঁ গোটেইকেইজনৰ গাত কোনো চিমটম নাছিলে তেওঁলোক আহিছে কেতিয়া ঘূৰি 11 কোনোবা 12 কোনোবা 13 মানে তেওঁলোক এতিয়া বিপদমুক্ত 14 দিনৰ যিটো পিৰিয়ড থাকে তেওঁলোকতো বিপদমুক্ত নহ'ল 14 দিনৰ ভিতৰত তেওঁলোক ধৰাত পৰি গ'ল এতিয়াৰ পৰা 28 দিন আৰম্ভ হ'ব আচ্ছা বেমাৰটোৰ লক্ষণ ফুটি উঠাৰ সময় 14 দিন ৰিকভাৰীৰ সময় 28 দিন গতিকে 14 আৰু 28 এতিয়া এখেতসকলে যোৱা 20 দিনত কাৰ গাত কি দিলে কিমান মানুহৰ সংস্পৰ্শত হ'ল আমিতো নাজানো দুজনে কৈছে যে ইয়াৰ ভিতৰতে তেওঁলোকে গুৱাহাটীত ব্ৰইলাৰ মুৰ্গীও লৈ আহিছিলে কিমান কাষ্টমাৰ বা তেওঁৰ ওচৰত আহিলে সেইটোতো আমি নাজানো গতিকে এই কণ্টেক্ট ট্ৰেচিং বুলি যিটো কয় আজি গধূলিৰ পৰা এই 4 জনৰ কণ্টেক্ট ট্ৰেচিং আৰম্ভ হৈ গ'ল সহযোগিতা কৰিলে আমি কণ্টেক্ট ট্ৰেচিংবিলাক গম পাই গৈ থাকিম নামকেইটাও আমি ৰাজহুৱাভাৱে কৈছোঁ যে চৰকাৰে ঢুকি নাপালেও যাতে কোনোবাই 104ত ফোন কৰে যে হয় মই এওঁৰ লগত সম্পৰ্কত আছিলোঁ সেইকাৰণে মোৰ যিটো ভয় ট্ৰিটমেণ্টটো নহয় মোৰ যিটো ভয় যদি বহুত সোঁচৰে আমাৰতো ইমান মেডিকেল চিট নাই আমাৰতো ইমান হস্পিটাল নাই আমেৰিকা ইটালীয়ে হাত দাঙি দিছে নেভিৰ চিপ আনিবলগীয়া হৈছে গতিকে মোৰ ভয়টো সংখ্যালৈ গুৰুতৰ বা অগুৰুতৰলৈ মই ইমান ভয় খোৱা নাই অদ্ভুত সংখ্যা এটা যদি আহি পায় মোৰ পিপি কোড ক'ত মোৰ মাস্ক ক'ত মোৰ ইমান ডক্টৰ ক'ত মোৰ ইমান ICU ক'ত গতিকে মই পেচেণ্ট লৈ ভয় খোৱা নাই সংখ্যাটোক লৈ মই ভয় খাইছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমেৰিকাত ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে 1 লাখৰ ভিতৰত যদি মৃত্যুৰ সংখ্যা তেওঁলোকে 1 লাখৰ ভিতৰত যদি ৰাখিব পাৰে তেতিয়াহ'লে আমেৰিকা ছেফ ৰাষ্ট্ৰপতি তেওঁক এইটো কথা কৈছে যে এতিয়া অলৰেডি তাত 2 লাখৰ পৰা আক্ৰান্ত হৈছে কিন্তু মৰাৰ সংখ্যা নিহতৰ সংখ্যা 3000 বাঢ়ি গ'ল কিন্তু খুব দ্ৰুতগতিত বাঢ়িছে কিন্তু সংক্ৰমণ মই ভাবোঁ যে ট্ৰাম্পৰ ষ্টেটমেণ্টটো মই দেখা নাই আপুনি হয়তো পঢ়িছে কিন্তু তেওঁ হয়তো এইটো তেওঁ এনেকৈ বুজাব লাগিব যে 1 লাখ পেচেণ্টত আমেৰিকাত 2% মৰ্টেলিটি দেখুৱাই আছে যদি 1 লাখ মানুহ মৰিব লাগে তেতিয়া 2 কোটি মানুহৰ গাত এই বেমাৰটো হ'লেহে 1 লাখ মানুহ বা 1.5 কোটি মানুহৰ তাত হ'লেহে মৰিব
তেখেতে হয়তো টোটেল বেমাৰৰ সংখ্যাটো কৈছে মৃতকৰ সংখ্যাটো কোৱা নাই কাৰণ মৃতক 1 লাখ বহুত বেছি মানে আক্ৰান্তৰ সংখ্যা 2 লাখৰ ওচৰ 2 লাখ হৈছে আৰু তেওঁলোকৰ মৰ্টেলিটি ইজ এৰাউণ্ড 3000 তলত আছে গতিকে আপুনি হিচাপ কৰিলে দেখিব যে দে আৰ মেইনটেইনিং মৰ্টেলিটি এট 1% অফ টোটেল ইনফেক্টেড পাৰ্চন আৰু আপুনি যিখিনি কথা কৈছে যে যিখিনি আপোনালোকে চিনাক্ত কৰিলে তাৰ ভিতৰত আপোনাৰ 117জন মানুহৰ আপোনালোকে সন্ধান পোৱা নাই অসমলৈ আহাৰ নহয় জানো সেইটো আপোনালোকক অলপ অধিক উদ্বিগ্ন কৰিছে কিন্তু মই ভাবোঁ যে আজি ৰাতিলৈকে আমি পাই যাম 68জন মানুহ ঘূৰি অহা নাই সেইটো আমি কনফাৰ্ম হ'লোঁ তাৰে 5জন বেমাৰী হ'ল কিছু মানুহ জম্মু কাশ্মীৰলৈকে ঘূৰি গৈছে কিহৰ কাৰণে অসমৰ মানুহ দিল্লীৰ পৰা জম্মু কাশ্মীৰ গৈছে 2জন মানুহ সেইটো আমি পিছত খবৰ পাম চাকৰি বাকৰি থাকিব পাৰে কিন্তু তেওঁলোকে অসমত নাহি সিধাই জম্মু কাশ্মীৰলৈকে গৈছে তবলিকৰ পৰা আৰু এটা শুনিলোঁ যে কোনোবা আপোনাৰ গোৰখপুৰ বা এনেকুৱা বেলেগ তাৰমানে যি আহি আছিলে ইয়াত হৈছে কি যে যিকেইজনে দিল্লীৰ পৰা আহিছিলে যেতিয়া ক্ল'জ ডাউন হ'ল 24ত ট্ৰেইনখন যদি গোৰখপুৰত ৰখি গ'ল গোৰখপুৰতে নমাই ল'লে গতিকে সেই ধৰণৰো মিলিজুলি 68জন মানুহ অসমৰ বাহিৰত আছে বাকি মানুহ কেইজনৰ আমি সন্ধান কৰি আছো মই ভাবো যে আজি গধূলিলৈকে আমি সেই সন্ধানখিনি পাই যাম আৰু যদি নিজামুদ্দিনৰ এই ঘটনাটো নহলতেন নিখণ্ডে অসমৰ কৰোনা পৰিস্থিতি হয়তো অলপ ঠিকে থাকিলেতেন আমাৰ বাবে খুব ভাল এটা খবৰ আছিল সাপোজ আমাৰ অসমৰ যুৱকসকল কেৰালা বেংগালুৰু এইবিলাকৰ পৰা 16 মানে বেসিক্যালি 14-15ত আহি আছিল 16 তাৰিখে যিসকল আহিলে তেওঁলোকৰ 30 তাৰিখে তেওঁলোক কোৱাৰেণ্টাইনৰ পৰা মুক্ত হৈ গ'ল সময়সীমা পাৰ হৈ গ'ল কালিয়ে মই ধেমাজিত গৈছিলোঁ ধেমাজিত 1550 ল'ৰা ছোৱালী কোৱাৰেণ্টাইনত আছে আজিৰ দিনটোত প্ৰায় 500 মুকলি হৈ গৈছে তাৰমানে আজি আমি মুকলি কৰি দিছোঁ 18 তাৰিখৰ মানুহখিনি 19-20 এনেকৈ আমি 24 তাৰিখলৈকে আমি মুকলি কৰি দিয়া পৰ্যায়ত আছিলোঁ আজিও দিনটো সেই সকল যিমান টেষ্ট আজিও স্যাম্পল আমি ICMRত সাপোজ 44 আমি স্যাম্পল আজি টেষ্ট কৰিছো 11 নিজামুদ্দিন বাকি কেটা নন নিজামুদ্দিন এটাও পজিটিভ ওলোৱা নাই বিশেষকৈ নন নিজামুদ্দিন কেছ আমি অসমত আজি দিনটোলৈকে এটাও পজিটিভ পোৱা নাই পিছত পাও না পাও কবটো নোৱাৰো কিন্তু এজন টুডে আৰু এটা কথা কৈছিল আপোনালোকৰ যিজন কৰোনা সন্দৰ্ভত নডেল অফিচাৰ অনুৰাগ গোয়েল তেখেতে কৈছিল যে আপোনালোকে 45,000 লোকক হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে তেওঁলোকৰ তথ্যপাতি আপোনালোকৰ হাতত আছে মই এই কথা জানিব মন যায় যে ৰাজ্যৰ বাহিৰৰ পৰা অসংখ্য লোক আহিলে হয় কোনোবা ট্ৰেইনত আহিলে কোনোবা গাড়ীত আহিলে কোনোবা ৰেলত আহিলে কিন্তু এই লোকসকলক আপোনালোকে চিনাক্ত কৰি চেইনডাল কেনেকৈ মানে চিনাক্ত কৰি কেনেকৈ আপোনালোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিলে চেইন আছে এটা হৈছে যিখিনি এলাৰ্মিং কেছ সাপোজ বিদেশৰ পৰা আমেৰিকাৰ পৰা এজন ব্যক্তি আহিলে দিল্লীত তেওঁ কৰোনা ভাইৰাছ পজিটিভ হ'ল তেওঁ কোনখন ফ্লাইটত আহিছিলে সেই ফ্লাইটখনৰ লগত যিমান ল'ৰা ছোৱালী মানুহ সেই ফ্লাইটখনত বহি আছিলে তাৰ নামখিনি ভাৰত চৰকাৰে আমাক পঠাই দিয়ে আচ্ছা তেতিয়া আমি গম পাওঁ যে এই ফ্লাইটখনৰ লগত অমুক বহি আছিলে এইখিনি আমাৰ কাৰণে ভাল নাৰিবল দিল্লীৰ পৰা যিখিনি গুৱাহাটীলৈকে ফ্লাইট আহে যদি আমি পজিটিভ কেছ এটা পাওঁ তেতিয়ালে সেই ফ্লাইটখনৰ বিশেষকৈ যেনে আমি মিজোৰামৰ পেচেণ্ট এটা পাইছিলোঁ গুৱাহাটীৰ পৰা মিজোৰাম আহিছে লগত ফ্ৰণ্টত 3জন অসমৰ মানুহ পিছত 3জন অসমৰ মানুহ লগত 2গৰাকী যুৱতী অৰুণাচলৰ মানুহ এই 8গৰাকীৰ নাম আমি ইণ্ডিগোৰ পৰা লৈ ল'ম তেওঁলোকৰ যিটো টিকেটত যিটো নম্বৰত বিপৰীতে টিকেট বুক কৰিছিল সেই নম্বৰটোৰ পৰা আমি ট্ৰেচিং আৰম্ভ কৰোঁ য'ত তেনেকুৱা সিম্পল ট্ৰেকিং নহয় তাত আমি আৰক্ষী বা আন সুবিধা লওঁ ৰেলত নামা ব্যক্তিসকলৰ কাৰণে আমি ষ্টেচনত নমাৰ লগে লগে এটা সময়ৰ পৰা আমি ৰেজিষ্টাৰ মেইনটেইন কৰিছোঁ 22 তাৰিখৰ পৰা কৰিছে তাৰ আগৰখিনি আমি কৰিব পৰা নাই তেওঁলোকক আমি এৰি দিলোঁ এইখিনি হ'ল আমি চেণ্ট্ৰেল আৰু ষ্টেট লেভেলত কৰা ট্ৰেচিং আন এটা ট্ৰেচিং হ'ল ঘৰত গৈ পোৱাৰ লগে লগে
আমাৰ অসমৰ প্ৰতিখন গাঁৱতে এগৰাকী আশা কৰ্মী আছে আমি তেওঁলোকক দায়িত্ব দি থৈ দিছোঁ যে তোমালোকৰ গাঁৱত যোনেই মানুহ ঘূৰি আহিছে তেওঁলোকৰ নামখিনি তোমালোকে সংগ্ৰহ কৰিবা সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে আমাৰ MPW যাক আমি মাল্টিপল পাব্লিক হেল্থ ৱৰ্কাৰ বুলি কওঁ তেওঁলোকক জনাই দিয়ে নহ'লে ANM গৰাকীক জনাই দিয়ে ANM আৰু MPW দুইগৰাকী মেডিকেলি পৰীক্ষা কৰিব পৰা তেওঁলোকৰ ক্ষমতাটো আছে এওঁলোকে হোম ভিজিট আৰম্ভ কৰে যাৰে জ্বৰ বেমাৰ কাহ কফ দেখে তেওঁলোকৰ নম্বৰটো ওপৰত জনাই দিয়ে দিলে আমি তেওঁলোকৰ চেম্পল কালেকশ্যন কৰোঁ আৰু যদি একো নেদেখেও তেওঁলোকে অল্টাৰনেট ডেট মানুহখিনি খবৰ কৰি থাকে গতিকে আমাৰ যিহেতু আজিৰ দিনত ৩৩,০০০ আশা কৰ্মী আছে এগৰাকী আশা কৰ্মীয়ে যদি দুগৰাকী পেচেণ্টটো চাই আছে 66,000 এতিয়া কিমান আছে আপোনাৰ হোম কোৱাৰেণ্টাইনত কিমান আমাৰ প্ৰায় 45,000 আমাৰ হোম কোৱাৰেণ্টাইন হৈছিল 16 17 18 মানুহখিনি আমি এৰি দিলোঁ গতিকে এতিয়া অলপ নাম্বাৰটো কমি যাব আৰু 2006 পৰা স্বাস্থ্য বিভাগত যিটো আমি কাঠামো বনালোঁ 33,000 আশা কৰ্মী 4,000 MPW বহুতবিলাক হস্পিটাল 600 হস্পিটালৰ পৰা প্ৰায় 1600 হস্পিটাল হ'ল এইবোৰ কাৰণে 104 আমাৰ কল চেণ্টাৰ আছে মানুহে কালি নিজামুদ্দিনৰ প্ৰায় 97টা মানে মোৰ সমষ্টিৰে 5জন গৈছিলে লিষ্টত আহা নাই ভাৰত চৰকাৰৰ পৰা যিটো আহা 104ত গাঁৱৰ মানুহে ফোন কৰি দিলে আমি তেওঁ কোৱাৰেণ্টাইন কৰিলোঁ পিছত মই মিলালোঁ যে হয় নহয় হয় এইবোলে গৈছিলোঁ এই মাৰ্কাজত যোৱা বহুত মানুহে মোবাইল লৈ নাযায় ইয়াৰ পৰা অহা দিনাখনেই মোবাইলটো বন্ধ কৰি দিয়ে গতিকে মাৰ্কাজৰ ভিতৰত থকা বহুত মানুহ মোবাইল ট্ৰেচিং হোৱা নাই এতিয়া 104D ট্ৰেচিং হৈ আছে গতিকে স্বাস্থ্য বিভাগৰ চেনেল অফ ইনফৰমেশ্যন আজিৰ দিনত বহুত আপুনি আৰু এটা কথা আজি ৰাইজৰ গেটতে আপুনি স্পষ্টীকৰণ দিছে সংবাদমেলত এই বিষয়ে আৰু আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ বিশেষকৈ বহু মানুহৰ নাম এই যিখন লিষ্টত সোমাই গ'ল যিবিলাক মানুহ তাত যোৱা নাছিলে ধৰক তেওঁলোক ইছলাম ধৰ্মাৱলম্বী নহয় বহুতৰ মাজত হুলস্থুল হৈছে প্ৰতিক্ৰিয়া হৈছে মোৰ নামটো কেনেকৈ সোমাই প্ৰথম কথা আপুনি দুটা পাৰ্থক্য কৰিব এটা হ'ল নিজামুদ্দিন দৰগাহ আৰু এটা হ'ল নিজামুদ্দিন মাৰ্কাজ দৰগাহত বহুত সময়ত আমাৰ হিন্দু মানুহো যায় খ্ৰীষ্টান মানুহ যায় আজমিৰ শৰীফ দৰগাহত যায় নিজামুদ্দিনত যায় এইটো এটা দৰগাহ পৰম্পৰা এইটো দৰগাহৰ ওচৰতে মাৰ্কাজ নিজামুদ্দিন মাৰ্কাজ আৰু নিজামুদ্দিন দৰগাহ এতিয়া আমাৰ যিটো হটস্পট বুলি আমি ডিক্লেয়াৰ কৰিছোঁ হটস্পট ইজ নিজামুদ্দিন মাৰ্কাজ নট নিজামুদ্দিন দৰগাহ কিন্তু টাৱাৰটো একে ফোনৰ টাৱাৰটো গতিকে সেই সময়ত মাৰ্কাজত আহা দৰগাহত আহা গোটেইবোৰ মানুহ টেলিফোন নম্বৰ ভাৰত চৰকাৰে টাৱাৰৰ পৰা ডাউনলোড কৰিছে তাৰ উপৰিও নিজামুদ্দিনৰ ৰাস্তাটো দিল্লীৰ এটা অত্যন্ত ব্যস্ততাপূৰ্ণ ৰাস্তা বিশেষকৈ পুৰণা দিল্লীত যোৱা ৰাস্তা সেইটো আমাৰে স্বাস্থ্য বিভাগৰ এজন কৰ্মী সিদিনাখন আমি পঠাইছিলোঁ এজন আমাৰ স্বাস্থ্য বিভাগৰে উকিল এজনক সাক্ষাৎ কৰাৰ কাৰণে উকিলজনৰ ঘৰলৈ যাব লাগে নিজামুদ্দিন দৰগাহ পাৰ হৈ যোৱাকালি লিষ্টত তেওঁৰো নাম আছে গতিকে সেইখিনি হ'ল টেলিফোন ট্ৰেকিঙৰ কাৰণে কিছু অতিৰিক্ত মানুহৰ নাম আহিছে যিকেইজন মাৰ্কাজৰ লগত সম্পৰ্ক নাই প্ৰাথমিক তদন্তৰ পিছত তেওঁলোকৰ আমি লিষ্টখনৰ নামটো গুচাই দিয়া নাই তেওঁলোকক আমি কিন্তু নজৰত ৰাখিম কিন্তু তেওঁলোকৰ পৰা সমাজে ভয় বা আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ আজি প্ৰাক চেনেলৰ সন্মুখত মই এতিয়া যেতিয়া বহি আছোঁ ইয়াত যদি ঘটনা এটা ঘটে পুলিচে যেতিয়া তদন্ত কৰিব এই মুহূৰ্তত উলুবাৰী ফ্লাইঅভাৰ দি যোৱা সকলো মানুহৰে নম্বৰ টাৱাৰত আহিব তাৰ পিছত পুলিচে কথা পাতি এটা এটাকৈ এলিমিনেট কৰিব এইজন ডক্টৰ এইজন ইঞ্জিনিয়াৰ এইজন অমুক এইজন আমাৰ পুলিচৰ হাবিলদাৰ এইজন SI এনেকৈ এলিমিনেট কৰি কৰি যিকেইটা নাম এলিমিনেট আৰু কৰিব নোৱাৰি সেইকেইটাৰ ওপৰতে তদন্ত আৰম্ভ তাৰমানে সেইসকল লোকে শংকা কৰিবলগীয়া একো নাই বুলি আপুনি ক'ব বিচাৰিছে একো নাই যদি তেওঁলোকে জানে যে আমি মাৰ্কাজৰ ভিতৰত যোৱা নাই মাৰ্কাজটো এটা 6তলীয়া বিল্ডিং যদি মই মাৰ্কাজত যোৱাই নাই বা তাতে ৰখি মই কোনো মানুহৰ হোটেলত বহি চাহ খোৱা নাই
বা কোনো ধৰণৰ তাতে ফল মূল বা কেতিয়াবা ফল মূল কিনিব গৈছোঁ মাৰ্কাজৰ সন্মুখতে তেতিয়াও হ'ব পাৰে মই যদি মাৰ্কাজৰ সন্মুখত ৰখা নাছিলোঁ মোৰ গাড়ীখন যদি মাত্ৰ ধাৱমান আছিলে তাত মোবাইলত কথা পাতি থকাৰ কাৰণে টাৱাৰে কেটচ কৰিলে তেতিয়া ভয় খাবলগীয়া একো নাই আপোনাৰ এই মাৰ্কাজৰ কথা লৈ পেলাই আহিব খুজিছোঁ যে যিটো নিজামুদ্দিনৰ যিটো তবলিগী বুলি কৈছে জামাত এই সংগঠনটোৰ বিষয়ে যথেষ্ট চৰ্চাত আছে সংগঠনটো আৰু বিগত সময়ত আমি দেখিবলৈ পাইছোঁ আন দেশ নালাগে পাকিস্তানৰ নিচিনা ইছলামিক কাউণ্ট্ৰি তেওঁলোকে এইটো বেন কৰিছে এইটো চুন্নীসকলৰ এটা সংগঠন বুলি কৈছে গতিকে আমাৰ ভাৰতত এই সংগঠনটোৰ কাৰ্যকলাপ আচলতে কিবা কাৰণত কিবা সন্দেহৰ আৱৰ্তত আছে কাৰণ তাত ধৰ্মীয় শিক্ষাও হয় এই বুলি কৈছে আমি তেওঁলোকৰ কাৰো ধৰ্মীয় অনুভূতিৰ আঘাত সানিব খোজা নাই কিন্তু এনেকুৱা কিবা আপোনালোকৰ ওচৰত দৃষ্টিগোচৰ হৈছে আজিৰ দিনটোত মই স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ এতিয়া মই বিজেপিৰ কৰ্মী হিচাপে কথা পাতি থকা নাই আৰু এই মুহূৰ্তত বেমাৰ এটাক লৈ আন এটা ৰাজনীতিৰ পৰ্যায়লৈ গুচি গ'লে মই মানুহখিনিক ধৰি ৰখাত অসুবিধা হ'ব সেইকাৰণে মোৰ কমেণ্ট মই নিদিওঁ কিন্তু বাতৰি কাকত পেপাৰ পত্ৰিকাত এই বিষয়ে বহুত কথা ওলাই আছে গতিকে আপোনালোকে দেখিছে কিন্তু আজিৰ মুহূৰ্তত মই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে সকলো লোককে ট্ৰিটমেণ্ট দিয়া মোৰ দায়িত্ব কোনোবা ভুল কৰক শুদ্ধ কৰক ক'ৰবাত গৈছে নাই যোৱা সেই দিশটো আজি মোৰ লক্ষণীয় নহয় যিজন ব্যক্তিয়ে কৰোণাত আক্ৰান্ত বা তেওঁৰ পৰা সমাজৰ ক্ষতি হোৱাৰ আশংকা আছে তেওঁলোকক বুজাই বঢ়াই গোটেই সিস্টেমটো মই ধৰি ৰাখিব লাগিব সেইকাৰণে এইকেইদিন মই পলিটিকেল কথা বতৰা কোৱাৰ প্ৰয়োজন নাই বুলি ভাবি থৈছোঁ ঠিক আছে এইটো নিখনে ৰাজনীতিৰ ঊৰ্ধত গৈ গোটেই বস্তু বিচাৰ কৰিছে খুব ভাল কথা আৰু আমি দেখিবলৈ পাইছোঁ বিগত আপোনাৰ এই যেতিয়াৰ পৰা এই ঘটনা হ'ল আপুনি গোটেই সমগ্ৰ অসম প্ৰেক্টিকেলি সমগ্ৰ অসম আপুনি ঘূৰিছে বিভিন্ন হস্পিটেল গৈছে এতিয়া আজিৰ তাৰিখত আপোনাৰ স্বাস্থ্য বিভাগ কিমান ৰোগীক একেলগে হেণ্ডেল কৰিবলৈ সাজু 15 দিন আগত যদি কৰোণাৰ আমি পেচেণ্ট পালোহেঁতেন কোনো ডক্টৰে ট্ৰিটমেণ্ট নকৰিলেহেঁতেন কাৰণ 15 দিন আগত গুৱাহাটী মেডিকেল কলেজত পাৰ্চনেল প্ৰটেকশ্যন ইউনিট 10টা আছিলে মাত্ৰ 10টা কাৰণ আমিও এই বেমাৰটোৰ বিষয়ে নাজানো এনেকুৱা ব্যৱস্থা যে সংগ্ৰহ কৰি থ'ব লাগে আমালৈকেও কোনো এডভাইজাৰী নাছিলে আৰু সাধাৰণতে সোয়াইন ফ্লুৰ পেচেণ্টক ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি পিপি কিট ব্যৱহাৰ কৰোঁ মাস্ক টাস্ক অলপ ওলাই আছিলে এই যি পাৰ্চনেল প্ৰটেকশ্যন কিট সেইটো আপোনাৰ ডিছপ'জেবল নেকি সেইটো ডিছপ'জেবল এবাৰ ইউজ কৰাৰ পিছত আপুনি নোৱাৰে আচ্ছা কিমান পেচেণ্টক ট্ৰিট কৰিব পাৰে কিমান সময় যিমান দেৰিলৈকে আপুনি সেই আইচলেট ৱাৰ্ডটোৰ ভিতৰত থাকিব সোমাওঁতে পিন্ধি যাব লাগিব ওলাওঁতে খুলি দিব লাগিব 8 ঘণ্টা কিবা ডেডলাইন তেনেকুৱা নাই আপুনি যদি 24 ঘণ্টাও ভিতৰত থাকে যেতিয়া কাৰণ সেইটো দিটো বহুত দেৰি ভিতৰত থাকিব নোৱাৰিব খোৱা বোৱা কৰিব লাগিব গতিকে এটা টাইম থাকে যে আপোনাৰ ডিউটি আৱাৰ্ছটোৰ সময়ত আপুনি ভিতৰত গ'ল তাতে আপুনি কাম কৰিলে ডিউটি কৰিলে ওলাই আহোঁতে খুলি দিব লাগিব কোনোবা এজন ভিজিটিং প্ৰফেচাৰ যদি তেওঁক মাত্ৰ চাব যায় 5 মিনিটৰ কাৰণে সোমাওঁতে কিট পিন্ধিব লাগিব ওলাওঁতে খুলি দিব লাগিব কিমান দাম আপোনাৰ মূল্য কিমান দামৰ আজিৰ দিনত হীৰা আৰু সোণতকৈ বেছি মূল্য আজিৰ দিনত ইয়াৰ কোনো মূল্য নাই এনে 650 টকা দাম আচ্ছা আজি 650 টকা দামৰ বস্তুটোৱে কোনোবা ষ্টেটে 8000ত কিনিছে কোনোবাই 3000ত কিনিছে এতিয়ালৈকে আমি মোটামুটি 900 950ত কিনি আছো আজিৰ দিনটোলৈকে কিমান আছে আপোনাৰ আপুনি এটা কিমান আজিৰ দিনত আমি প্ৰায় অলপ আগতে মই প্ৰেছ কনফাৰেন্সত 9000 বুলি কৈছিলোঁ শ্ৰীৰামপুৰৰ পৰা এতিয়া 4000 আৰু পিপি কিট আহি সোমালে গুৱাহাটীত ৰাতিৰ ভিতৰত আহি পাই যাব গতিকে আমি 13-14 লৈকে আজিৰ দিনটোত যামগৈ তাৰমানে আপোনাৰ সেই পাৰ্চনেল মানে ভাবিব নোৱাৰা বিভিন্ন মানুহে আমাক সহায় কৰিছে বহুতে ডনেশ্যন দিছে কোনোবাই 50টা কোনোবাই 20টা মই ভাৰতত থকা কোনো অসমীয়া মানুহক মই এৰা নাই যেনে সিদিনাখনে মোক অংগৰাগ মহন্তই ফোন কৰিছিল দাদা কিবা সহায় কৰিব পাৰোঁ নেকি মই মোক পাপন পাৰা যদি পিপি কিট পঠাবা তাৰমানে কাকো মই এৰা নাই যে যাক পিপি কিটৰ কথা কোৱা নাই আপুনি নেতৃত্বলৈ স্বাস্থ্য বিভাগক একদম সুসংগঠিত কৰি ৱেল অইল মেচিনৰ নিচিনা কৰাইছে 15 দিনত আমি যিখিনি কৰিলোঁ গোটেই সকলোৱে মিলি তাৰ কাৰণে অসমৰ জনসাধাৰণ আজি বহুত আশ্বস্ত হ'ব পাৰে যে আমি এটা পৰ্যায়ত আছোঁ শংকাৰ কাৰণ নাই মোকাবিলা কৰিব পাৰিম কিন্তু যদি ৰাতি 10,000 পেচেণ্ট ওলাই আহে সেইটোতো আৰু এটা বিয়ণ্ড আৱাৰ লিমিটেশ্যন আপুনি অসমৰ ৰাইজক আজিৰ তাৰিখত আপোনাৰ যিখিনি সা সৰঞ্জাম হ'ল ICU আপুনি বহুত বঢ়ালে মই কথা পাতিম সেইটো বিষয়লৈ কিন্তু কিমান ৰোগীক
কিমান এনেকুৱা ৰোগীক আপুনি চিকিৎসা কৰিবলৈ আপোনাৰ স্বাস্থ্য বিভাগ সাজু আছে? আজিৰ দিনটোত 5,000 ৰোগীলৈকে মই ভয় নাখাওঁ। 5,000 ৰোগীলৈ আপুনি ভয় কৰিবলৈ একো নাই। খুব সুন্দৰ কথা তেখেতে কৈছে। আৰু কথা পাতিবলগীয়া আছে। তেখেতে আমাৰ হস্পিটেলবিলাকত ICUৰ সংখ্যা বঢ়াইছে। তাৰ লগতে তেখেত এগৰাকী বিত্তমন্ত্ৰী হিচাপে কৰোণাৰ প্ৰত্যাহ্বান, কাৰণ আমি জানো যে এই কৰোণাই আমাৰ ৰাজ্যখনত একদম এটা অতি শোচনীয় অৰ্থনৈতিক পৰিস্থিতিৰ সৃষ্টি কৰিব। সেইটো মোকাবিলা কৰিবৰ কাৰণে তেওঁ বিত্তমন্ত্ৰী হিচাপে কিমান দূৰ সাজু, এইবিলাক বিষয়ে কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমাৰ দৰবাৰত উপস্থিত আছে ৰাজ্যৰ স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তেখেতে কৰোণাই সৃষ্টি কৰা উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি আছোঁ। মই ডক্টৰ শৰ্মা পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এই বিত্তৰ কথা যাম আপোনাৰ, কিন্তু তাৰ আগতে মই এই কথা জানিব বিচাৰিছোঁ, আপুনি এতিয়া বিভিন্ন ঠাইত গৈছে, বিভিন্ন হস্পিটেল গৈছে, দৈনিক আপুনি হস্পিটেল ঘূৰিছে, এইবিলাক ৰোগীৰ ওচৰলৈও যাব লগা হয়তো বহু সময় হৈছে। এই কথাটো আপোনাৰ ঘৰত পৰিয়াল বা আপোনাৰ ৱাইফ ৰিণিকি বা আপোনাৰ মাতৃক কিবা উদ্বিগ্ন কৰিছে নেকি? নাই, আমাৰ বেচিকেলি মোৰ যিখন ঘৰ, মোৰ ল'ৰা ছোৱালী আৰু পৰিবাৰ বা আমাৰ মানুহখিনি বেমাৰটোৰ ওপৰত যথেষ্ট চৰ্চা ঘৰত হয়, আৰু কি ধৰণে বেমাৰটো সুচৰিব পাৰে সেই বিষয়ে যথেষ্টখিনি জ্ঞান, কথা বাৰ্তা পাতি থাকোঁতে, টেলিফোনত কাৰোবাৰ লগত পাতোঁতে, বা মোৰ দাদা ইংলেণ্ডত থাকে, সদায় তাৰ পৰা ৰাতি মই লেটেষ্ট ছিটুৱেশ্যনটো ল'বৰ কাৰণে ফোন কৰোঁ আধা ঘণ্টা। আমেৰিকাত আমাৰ যি 2-এজন ডক্টৰ আছে, মোৰ বন্ধু আছে, তেওঁলোকৰ লগত ফোনত কথা পাতোঁ। এই যিটো নলেজ হয়, নলেজে ভয়টো কমাই দিয়ে। গতিকে বৰ্তমান মোৰ ঘৰত বিশেষ আতংকৰ পৰিৱেশ নাই, কিন্তু যদি মেডিকেল কলেজবিলাকত পেচেণ্ট আহে আৰু বা আজিৰ পৰা ধৰক আজি আমি সোণাপুৰ চিকিৎসালয়ত 4জন পেচেণ্ট আনিম, এতিয়া বা MMCত পেচেণ্ট আহিব, যেতিয়া পেচেণ্ট আহিব তেতিয়া যেতিয়া হস্পিটেলত যাব লাগিব, তাৰ পিছত কিছু প্ৰিকশ্যন ৰখাটো প্ৰয়োজন, কাৰণ মোৰ পৰা যাতে বেলেগৰ গাত নাযায়, মই যাতে কেৰিয়াৰ হৈ নপৰোঁ। সেইকাৰণে ঘৰৰ আমাৰ কোৱাৰ্টাৰটো 2টা ষ্টৰী, ফাৰ্ষ্ট আৰু ছেকেণ্ড ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ। গতিকে কণ্টিজেঞ্চি হিচাপে মই ৰেডি কৰি থৈছোঁ যে প্ৰয়োজন হ'লে গ্ৰাউণ্ড ফ্ল'ৰত থাকিব লাগিব আৰু ওপৰ ফ্ল'ৰত থাকিব নালাগে, সেই এটা কণ্টিজেঞ্চি ৰেডি কৰি থৈছোঁ। আৰু দিনটোৰ বেছিভাগ সময় ঘৰত থাকিলে এতিয়া আমি তলৰ পৰাই কামখিনি কৰি আছোঁ। এবাৰ ৰাতিপুৱা ওপৰৰ পৰা আহোঁ, ৰাতি এবাৰ যাওঁ, বেছি ইয়াৰ মাজত সম্পৰ্কটো ৰখা নাই। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ ৰাইজক কৈ আছে আপোনালোকে হাত ধুৱক, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি কথা কৈ আছে। ডক্টৰ শৰ্মাই কিমান সময় মূৰে মূৰে ধুই থাকে? মই 2টা কথা কৈছোঁ, যে মই যিখিনি এইকেইদিন ডক্টৰসকলৰ লগত থাকি কথা পাতি বুজিলোঁ বা গোটেই ৰোগটো বুজিলোঁ, মাস্ক বা এই যিটো বস্তুৰ বহুত প্ৰয়োজন নাই, যদিহে আপুনি 1 মিটাৰ দূৰত থিয় হৈ থাকিব পাৰে। গোটেই বিজ্ঞানটো হ'ল এনেকুৱা যে বৰ্তমানলৈকে যিটো মানৱ জাতিৰ ওচৰত জ্ঞান, সেই জ্ঞানটোৱে কয় যে এইটোৱে ফিজিকেল কণ্টেক্টৰ পৰাহে এই বেমাৰটো আহিব পাৰে, আৰু তাৰো স্তৰ হ'ল চকু দি সোমাব, নাকেদি সোমাব, মুখেদি সোমাব। এই 3টা বস্তুক বাদ দি বাকী দি নোসোমায়। সেইকাৰণে 1 মিটাৰ যদি দূৰত আপুনি থাকি কথা পাতে, তেতিয়া ডপলেট অৰ্থাৎ থুইৰ চিটিকণিটো ইজন মানুহৰ তাত নাযায়। কিন্তু আপুনি যদি সেইটো কণ্ট্ৰল কৰিব নোৱাৰে আৰু কিবা কাৰণত যদি প্ৰফেশ্যনেলি আপুনি মানুহৰ পৰা 1 মিটাৰ দূৰত থাকিব নোৱাৰে, তেতিয়াহ'লে আপোনাক মাস্কখন লাগিব, যাতে আপোনাৰ থুইৰ চিটিকণিটো বা তেওঁৰ থুইৰ চিটিকণিটো তেওঁৰ তাতে সীমাবদ্ধ থাকে। দ্বিতীয়তে, এবাৰ মুখত হাত দিয়াৰ আগত আমাৰ অভ্যাস হয় যে নাকত হাত দিওঁ, মুখত হাত দিওঁ, চকুত হাত দিওঁ, এবাৰ খজুৱাৰ আগতে আমি হাতখন ধুই ল'ব লাগে। খুব কনচিয়াছ হৈ থাকিব লাগে যে এতিয়া মই মুখত হাত দিম, গতিকে মই হাতখন ধুম, এতিয়া মই ভাত খাম, হাতখন ধুম, এতিয়া মোৰ চকুত খজুৱতি উঠিছে, পোনে পোনে চকুটো খজুৱতি নকৰি বা নাকত কিবা এটা লাগিছে আঁতৰাব লাগে,
কোনোবাই কিবা এটা দিছে খাব লাগে যদি হাতেদি লৈ মই খাইছোঁ তাৰ আগতে মই হাতখন ধুব লাগিব ধোৱাৰ কথা কেইবাটাও আপুনি আপোনাৰ যিবিলাক আজিকালি বিভিন্ন ধৰণৰ লিকুইড ওলাইছে সেইবিলাকো আপুনি ল'ব পাৰে যাক আমি স্প্ৰে বা আন ধৰণে কৰি আছোঁ চাবোন আৰু পানীটো আটাইতকৈ ভাল মই স্বাস্থ্যমন্ত্ৰী সেইকাৰণে মই স্বাস্থ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ আপুনি দিনটোত এনে আনুমানিক কিমানবাৰ হাতখন ধোৱা হয় মোৰ হাতখন ধোৱা বহুত হয় কেতিয়াবা মোৰ দেন 50 টাইমছ আচ্ছা ডিপেণ্ডিং অন মই কি কৰিছোঁ কিন্তু মিনিমাম যোৱা 15 দিনত 50 টাইমছ হাতখন মই ধুই আছোঁ হাতখন এনেকৈ ধুব নোৱাৰে ভাইৰাছটো লাগিব ইয়াৰ ভিতৰত প্ৰথম মই কোভিড হোৱা দিনাখনেই প্ৰথম কাম কৰিছোঁ মই আঙুঠিকেইটা খুলি দিছোঁ মোৰ হাতত 5টা আঙুঠি আছিল গোটেইকেইটা খুলি দিছোঁ কাৰণ আঙুঠিৰ তলটোতো মই চাফা কৰিব নোৱাৰোঁ গতিকে ফাৰ্ষ্ট প্ৰিকশ্যনটো হ'ল যে আঙুঠিকেইটা খুলি দিয়ক আপুনি চাবোন ল'লে চাবোনত এইটো লৈ আপুনি ইয়াৰ ভিতৰত সোমাই যাওক কাৰণ এই ইয়াত থাকিব নখ থাকিব নোৱাৰে নখৰ তলত থাকিব নখ এইখিনি ওপৰখিনি এইখিনি কৰি লোৱাৰ পিছত যেনেকৈ এটা মই প্ৰাগ নিউজত ওপৰত আহোঁতে আপোনালোকে তলত চেনিটাইজাৰ দিছে মই চেনিটাইজ কৰি আহিছোঁ এতিয়া মই এইটো চুম কিন্তু যদি মই টেবুল টপখন চুলোঁ তেতিয়াহ'লে কিন্তু মই আৰু এবাৰ চেনিটাইজাৰ মাতি ল'ম সেইকাৰণে চেনিটাইজিং যদি কৰি থাকে বা আপুনি যদি চাবোন দি যদি হাতখন ধুই থাকে আৰু 1 মিটাৰ দূৰত থাকে তেতিয়াহ'লে মাস্কৰ প্ৰয়োজনীয়তা নাই কিন্তু যোন মানুহে 1 মিটাৰ দূৰত থাকিব নোৱাৰে বাছত একেলগে থিয় হৈ যাব লাগে বা লিফ্টত একেলগে 5জন মানুহ উঠিব লাগে লিফ্টত উঠিলেও এজনৰ মুখখন যদি ইষ্টত চাই আছে আনজন মানুহে ৱেষ্টত চাব এতিয়া যেনেকৈ মই আপোনালোকৰ ইয়াৰ আমাৰ CMD সঞ্জীৱ নাৰায়ণৰ লগত একেলগে লিফ্টত উঠি আহিছিলোঁ তেওঁ যিফালে মুখখন দিছে মই তাৰ বিপৰীত ফালে মুখখন দিছোঁ কাৰণ লিফ্টটোতো 1 মিটাৰ নাই গতিকে ডপলেট পৰিব আমি মাস্কো পিন্ধি থকা নাই গতিকে দুইটাৰ মুখখন যেতিয়া দুইফালে হৈ যাব দুইখন পিঠি দুখনহে লাগি থাকিব মুখ দুখন লাগি নাথাকে সেইকাৰণে এই জ্ঞানখিনি হ'লে আপোনাক কোভিডে নোৱাৰে ডক্টৰ শৰ্মা স্বাস্থ্যমন্ত্ৰী তেখেতে খুব সুন্দৰ টিপছ দিছে আচলতে দৰ্শক আপোনালোকে এইখিনি নিয়ম মানি চলক আপোনালোকে ইয়াৰ পৰা ৰক্ষা পৰিব আৰু এই কথা যিটো ড্ৰপলেটছ বুলি কোৱা হৈছে তাত কিমান সময় জামটো কিমান সময় তাত মানে সক্ৰিয় হৈ থাকে এই গোটেই ঘটনাটোৰ ওপৰত বিজ্ঞানে এটা কথা ক্লিয়াৰ কৰি ক'ব পৰা নাই যে ক'ৰ পৰা কেনেকৈ কিমান দেৰি জীয়াই থাকিব কিন্তু যদি ঘৰৰ ভিতৰৰ এখন টেবুল হয় ঘৰৰ ভিতৰত এটা যদি কাপোৰ হয় সি 8 ঘণ্টালৈকে থাকিব সেইকাৰণে আমি ঘৰত সোমোৱাৰ আগতে কি কৰোঁ জোতাযোৰ খুলি দিওঁ বাহিৰত জোতাযোৰ খুলি দিওঁ আৰু নিজৰ ভৰি দিয়ে লৈ গৈ জোতাযোৰ ৰাতিপুৱা ৰাতি আহিলেও আমি বাহিৰতে থৈ দিওঁ যাতে ৰাতিপুৱা ৰ'দে তাক পাই যায় আৰু পিছদিনাখন সেই জোতাযোৰ নিপিন্ধো এটা বহুত মানুহে মোক ক'ব যে ঘনে ঘনে কাপোৰ চেঞ্জ কৰে তাৰমানে মই যেইবাৰ ঘৰত গৈছোঁ কাপোৰখিনি মই বাহিৰত যি বাল্টিত সাৰ্ফ দিব কৰি দিওঁ ফোনত আগতে সাৰ্ফ দিলে প্ৰথম বাৰেণ্ডাত মই চাৰ্টৰ পৰা আৰম্ভ কৰি গোটেই কাপোৰ খুলিম গামোচা এখন মাত্ৰ পিন্ধিম ভিতৰৰ বাহিৰৰ গোটেই কাপোৰ খুলি মই সাৰ্ফত দি দিম ঘড়ীটো জোতাযোৰ বেলযোৰ এইখিনি মই সূৰ্যৰ পোহৰত দিম দি পেলাই মোৰ দৰ্জাখনো মই নুখুলোঁ কোনোবা এজনক ক'ম যে তই দৰ্জাখন খুলি দে মই দৰ্জাখনৰ টাচ নকৰোঁ কাৰণ মই যদি এইটো টাচ কৰোঁ থাকি যাব পোনে পোনে মই বাথৰুমটোলৈকে যাম তেতিয়া মই তাত আৰু একো নুচোঁ গামোচাখন পিন্ধি মই গা ধুই বাহিৰত ওলাই আহি নতুন কাপোৰ পিন্ধাৰ পিছতহে মানুহৰ লগত মই কথা পাতিব পাৰোঁ গতিকে সূৰ্যৰ পোহৰত 2-3 ঘণ্টাৰ ওপৰত ভাইৰাছটো থাকিব নোৱাৰে ঘৰৰ ভিতৰত হ'লে ই 8 ঘণ্টা থাকিব কিন্তু আমাৰ যি ফেনাইল টেনাইল দি আমি ঘৰটো চাফা কৰি থাকোঁ বা নৰ্মেলি আমি ঘৰ মুচি থাকোঁ আৰু ঘৰ মুচা কাপোৰখন যদি আমি বাহিৰত ডিছপ'জ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ঘৰটো ক্লিন হৈ থাকিব খুব সুন্দৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি টিপছ দিলে আচলতে মই নিজেও শিকিছোঁ কাৰণ মই সদায় অফিচ আহি আছোঁ মই নিজেও ঘৰলৈ যাওঁতে গা ধুওঁ কিন্তু আপুনি যেনে যিধৰণে সেইধৰণে মই মানা নাছিলোঁ আপোনাৰ বাল্টিটো বাহিৰত থ'ব লাগিব চাৰ্ফৰ পানীত আপোনাৰ বাল্টি থাকিব এটা কাপোৰো আপুনি ভিতৰত নিনিব কাৰণ ফৰ্মাইজ বুলি কয় চুলিত আপোনাৰ যাব সদায় চুলিত
সাবন বা শ্যাম্পু দি ধুব আমি সাধাৰণতে শ্যাম্পু সদায় ব্যৱহাৰ নকৰোঁ কাৰণ চুলিত থাকিব গা ধুওঁতে শাৰ্ট পেণ্টৰ লগত কাভাৰ থকাটো বাদ দি বাকি এক্সপ'জ এৰিয়াবিলাকক ডিঙি আন বিভিন্ন জেগা যি এক্সপ'জ সেই জেগাবিলাকত চাবোন মজিব লাগিব যাতে আপোনাৰ ডিঙিৰ পৰা বিছনাখনলৈকে নাযায় সুন্দৰ ডক্টৰ শৰ্মাই খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে আৰু মই ভাবোঁ যে আমাৰ প্ৰাগ নিউজৰ যিসকল দৰ্শকে এই সাক্ষাৎকাৰ চাই আছে তেওঁলোকেও উপকৃত হ'ব আচলতে আপোনালোকে এই বিধি বিধান মানি চলক আৰু COVID-19 বা কৰোণাৰ পৰা আপোনালোকে ৰক্ষা পৰক সেইটো কামনা মই আৰু কথা পাতিম আৰু আপোনাৰ লগত আৰু এটা বিষয় জানিবলগীয়া আছে স্বাস্থ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয় আৰু এই সময়ত অসমৰ যিসকল আপোনাৰ কট্টৰ সমালোচক আছিলে যিসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সদায় সমালোচনাৰ দৃষ্টিৰে চাই তেওঁলোকৰ দৃষ্টিভংগী সলাবলৈ বাধ্য হৈছে আৰু আৰু এটা কথা মই এনেই সুধিব বিচাৰিছোঁ ইতিমধ্যে মই আজি দুমাহমান আগতে এজন জ্যোতিষী পাইছিলোঁ তেখেত খৰ্গেশ্বৰ গোস্বামীৰ নামটো কৰিছোঁ তেখেতে মোক এটা কথা কৈছিলে এতিয়া নাজানো এতিয়া হিমন্ত বিশ্ব শৰ্মাই জানিব যে তেখেতে কৈছে যে 18 মাৰ্চৰ পৰা ডক্টৰ শৰ্মাৰ ৰাজযোগ পৰিছে গতিকে মানে মই কৈছোঁ কি সমালোচনাৰ প্ৰশংসালৈ সলনি হৈছে কি কয় আপুনি কি বুলি ব্যাখ্যা কৰিব মই ভাবোঁ যে মোক কোৱা কথা দেই মই নাজানো মই আপোনাক এটা কথাই কওঁ যে আজিৰ দিনটোত মানুহৰ মাজত এটা ভয় আৰু আতংকৰ সৃষ্টি হৈ আছে আৰু কিজানি কোনো মানুহে এই ভয় আতংকটোৰ পৰা দূৰত নাই এই সময়ত মানুহে ৰাজনীতি কৰে বহুত ধৰণৰ পজিশ্যন পায় বহুত থাকে কিন্তু এই সময়ছোৱাত মানুহৰ লগত থিয় হৈ থকাৰ যিটো সুবিধা বা সৌভাগ্য বুলি মই ক'ম সেইটোৱে আটাইতকৈ ডাঙৰ সৌভাগ্য বহুত স্বাস্থ্যমন্ত্ৰী হৈছে মহামাৰী নহওক কিন্তু মহামাৰীৰ সময়ত যদি কিবা এটা আমি কৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ পোষ্টটো জাষ্টিফাই হৈছে এই মানুহজনক আমি কাম এটা দিছিলোঁ তেওঁ কামটো কৰিছে আৰু এইখিনি সময়ত মই ভাবোঁ যে ৰাজনীতিৰ ইছ্যু নাই কাৰণ আজিৰ দিনত সকলো পলিটিকেল পাৰ্টিৰ মানুহৰে স্বাস্থ্যমন্ত্ৰীজনৰ পৰা আশা কৰাৰ অধিকাৰ আছে নাই কিন্তু মই এই কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কামেই কৰক বা বেয়া কামেই কৰক সদায় সমালোচনা আছে একাংশ সমালোচনা কৰে কিন্তু এতিয়া এই শেহতীয়া দিনকেইটাত আপোনাৰ সমালোচনা হয়তো অলপ কমিছে আপুনি অলপ প্ৰশংসা বেছি পাইছে মই ভাবোঁ যে এইটো যদি এই কথাবিলাক ময়ো শুনো কিন্তু যেতিয়া মই যুক্তিৰে ফহিয়াই চাওঁ যে হিমন্ত বিশ্ব শৰ্মাইতো ইলেকশ্যনত আটাইতকৈ বেছি ভোট পায় গতিকে মই ভাবোঁ যে যিসকলে মনত ভাবি থাকে যে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা মানুহ আছে তেওঁলোক নিজে কিমান মাইনৰিটি সেই কথাটো তেওঁলোকে নাজানিছিল ধৰক আপুনি মোক বহি সমালোচনা কৰে কিন্তু সমাজৰ লগত আপুনি কিমান দূৰ আছে কাৰণ ইলেকশ্যনে হওক মোৰ মিটিঙতে হওক বা আন যি ধৰণে মানুহৰ জনপ্ৰিয়তা জোখাৰ যিটো ডেমক্ৰেচিত অংক 2001 চনৰ পৰা নিৰন্তৰভাৱে মোৰ সেইটো বাঢ়ি আহিছে ক'তো কমা নাই যিসকলে ভাবি আছে নহয় হিমন্ত অপ্ৰিয় হিমন্তক সমালোচনা কৰা মানুহ আছে মই ভাবোঁ যে তেওঁলোকে কোনোবা গাঁৱত গৈ যেতিয়া নিজক সুধিব যে হিমন্তক ভাল পোৱা মানুহৰ হাত উঠা বেয়া পোৱা মানুহৰ হাত উঠা সিদিনাখন তেওঁলোকে বুজিব যে মইহে আচলতে মাইনৰিটি গতিকে মই নাভাবোঁ যে মোক ভাল পোৱা মানুহৰ সংখ্যা বাঢ়িছে কমিছে ডেমক্ৰেচিত যিদিনাখন ৰাইজৰ ওচৰত যাম ৰাইজে বেলট বাকচবিলাক পূৰা কৰি নিদিয়ে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ভাবে নেকি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলো কামে সমালোচনাৰ ঊৰ্ধত চক সমালোচনাৰ কথা নাই যেতিয়া কাম কৰিব সমালোচনা আৰু থাকিবই কাম যদি নকৰে এইকেইদিন বহুত মানুহ ঘৰৰ ভিতৰত আছে গতিকে তেওঁৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং কেনেকৈ হ'ব মানুহে তেওঁক টকা খোৱা বুলি কেনেকৈ ক'ব টকা নোখোৱা বুলি কেনেকৈ ক'ব ভাল বুলি ক'ব কেনেকৈ বেয়া বুলি ক'ব মইতো ঘৰৰ ভিতৰতে আছোঁ যদি বাহিৰত ওলাই যায় ভগৱান শ্ৰীৰামো সমালোচনাৰ ঊৰ্ধত নাছিলে যাক আমি ভগৱান শব্দটো কওঁ কৃষ্ণই জীৱনত যিমান লীলা কৰিলে তাকো মানুহে সমালোচনাৰ দৃষ্টিভংগীৰে চায় গতিকে পৃথিৱীত কোনজন যিজন ব্যক্তিয়ে মনতে ভাবি আছে যে মোৰ ওপৰত সমালোচনা কৰা মানুহ নাই তেওঁ আটাইতকৈ মূৰ্খৰ স্বৰ্গত বাস কৰে গতিকে মই ভাবোঁ যে বহুত মানুহে ভাবে যে মইতো এংকৰ মোক কোনে সমালোচনা কৰে
আপোনাৰ পিছতে আপোনাৰ লাইটমেন কেমেৰাজনে আপোনাক সমালোচনা কৰি আছে আপুনি গম নাপায় কিন্তু পলিটিক্স থকা মানুহৰ এটা মই ভাবো যে সৌভাগ্য যে আমাক সমালোচনা কৰা মানুহবোৰ আমি গম পাওঁ আৰু সমালোচনা কৰা কাৰণবিলাকো গম পাওঁ আৰু যেতিয়া জেনুইন কাৰণ থাকে তাক শুধৰাই লোৱাৰ আমাৰ সুযোগ আছে আজি আপোনাক যোনে সমালোচনা কৰি আছে আপোনাকতো নকয় গতিকে এটো পেটতে থাকি যাব সমালোচনা হৈ থাকিব কিন্তু মুখ কৰা সমালোচনাখিনি আপুনি টক শ্ব'টো ক'ব এছেম্বলিটো ক'ব মিটিঙতো ক'ব ৰাতি শুওঁতে মই জুকিয়াইছো আৰু এটা সময় পাওঁ যে এইটো সমালোচনাটো শুদ্ধ নিজক শুধৰাই ল'ব পাৰিব গতিকে পলিটিক্স কৰা মানুহবোৰ খুব ইউনিক পজিশন থাকে টু ইম্প্ৰুভ এভৰি ডে সমালোচনাই ব্যথিত কৰে নে হিমন্ত বিশ্ব শৰ্মাক মইতো ভাল পাওঁ কাৰণ সেইটোৱে ইম্প্ৰুভ কৰাত সুবিধা দিয়ে যেতিয়া কোনোবা এটা আৰ্টিকল ওলাই হিমন্ত বিশ্ব শৰ্মা অমুক ৰাতি আপুনি পঢ়িলে যে হয় এইটোতো সি যুক্তিপূৰ্ণ কথা কৈছে মইতো এনেকুৱা বেয়াকৈ কোৱাটো হয় বা এইটো কামটো মই কৰিব নোৱাৰাটো হয় গতিকে এজন ষ্টুডেণ্টক এভৰি ডে যদি ষ্টুডেণ্টজন ইম্প্ৰুভ হ'ব লাগে তেওঁক শিক্ষকৰ প্ৰয়োজন গতিকে আমি ৰাজনীতিত কৰা মানুহবোৰ এভৰি ডে বেটাৰ হ'ব লাগিব 2001 চনত পোৱা হিমন্ত বিশ্ব শৰ্মাক 2020ত একেধৰণে পাব নোৱাৰে মই যদি পলিটিক্সত আছো মই ইম্প্ৰুভ হ'ব লাগিব না ব্যক্তি হিচাপে হিমন্ত বিশ্ব শৰ্মাই সদায় নিজকে আৰু উদ্ধৰ নিব বিচাৰে কৰিবই লাগিব আপুনি যদি নিজক ইম্প্ৰুভ নকৰে দিস ইজ এ কম্পিটিশন আপুনি জীয়াই থাকিব নোৱাৰে নহয় আজি শচীন তেণ্ডুলকাৰে বেটিং কৰিছে লগততো বিৰাট কোহলি আহি সোমাই গ'ল গতিকে টিমত যদি থাকিব লাগে তেতিয়াহ'লে আপুনিও নিজক ইম্প্ৰুভ কৰিব লাগিব সেইকাৰণে পলিটিক্সটোত যদি আপুনি জীয়াই থাকিব লাগে তিষ্টি থাকিব লাগে আপুনি নিজক ইম্প্ৰুভ কৰি থাকিবই লাগিব এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া খুব সুন্দৰ আৰু খুব ভালকৈ আপুনি ধুনীয়াকৈ ব্যাখ্যা কৰিছে আৰু মই তেখেতৰ ব্যক্তিগত কথা আৰু পাতিবলগীয়া আছে কিন্তু তাৰ আগতে মই যিহেতু আমি অথনি পৰা স্বাস্থ্যমন্ত্ৰীৰ কথা পাতি আছোঁ আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম সকলোৱে প্ৰশংসা কৰিছে খুব সুন্দৰভাৱে কাম কৰিছে ৰাইজক আশ্বস্ত কৰিবলৈ তেখেতে সক্ষম হৈছে সেই কথাটো হ'ল এতিয়া আমি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতিব লাগিছোঁ এতিয়া দেশৰ নহয় বিশ্বৰ অৰ্থনীতিবিদসকলে কৈছে যে অহা দিনকেইটা আমাৰ কাৰণে সমগ্ৰ বিশ্ববাসীৰ কাৰণে অত্যন্ত দুৰূহ কঠিন সময়ৰ সন্মুখীন হ'ব লাগিব আমাৰ বিশেষকৈ ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ অসমৰ অৱস্থা শোচনীয় গতিকে এই লকডাউন পিৰিয়ড যিটো হ'ল লকডাউনৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা নোহোৱা হৈছে গতিকে এই অৰ্থনৈতিক পৰিস্থিতিৰ জোৰা মৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হাতত কি কণ্টিনজেঞ্চি প্লেন আছে কি চিন্তা কৰি থৈছে আপুনি আজিৰ দিনত মোৰ প্ৰথম প্লেনটো হৈছে যে হেল্থ ডিপাৰ্টমেণ্ট তাতে টকা পইচাৰ অসুবিধা হ'ব নালাগে আৰু পুলিচ ফায়াৰ ব্ৰিগেড PHC এই ব্যৱস্থাখিনি চলিব লাগে চৰকাৰৰ ৰাজহ তিনিটা শিতানৰ পৰা আহে এটা হ'ল আমি যি কৰ কাটল উঠাওঁ দ্বিতীয়তে হ'ল আমাৰ যি ৰয়েলটি বা সম্পদৰ পৰা আমি যিটো টকা পাওঁ তৃতীয়তে টকাটো হ'ল ভাৰত চৰকাৰৰ ইনকাম টেক্স এক্সাইজ ভাৰতে যিটো টেক্স আদায় কৰে অসমে আদায় নকৰে তাৰ এটা পাৰ্চেণ্টেজ আমালৈকে আহে এতিয়া যদি চাই যে যোৱা এমাহত ৰাজ্য চৰকাৰে কোনো টেক্স উঠাব পৰা নাই বিক্ৰী নাই বাৰ্তা নাই অফিচ বন্ধ আছে কোনেও টকা খৰচ কৰা নাই হাতত হয়তো টকাও নাই খৰচ কৰিবৰ কাৰণে দোকানো বন্ধ গতিকে অহা মাহত ৰাজ্য চৰকাৰে যিটো প্ৰতি মাহত আমি যি 2,000 কোটি টকা পৰ্যন্ত আমি যিটো পুঁজি পাওঁ সেই পুঁজিটো 200 কোটিও আমি নাপাম আচ্ছা তেলো বন্ধ মানুহে তেলো কেন্দ্ৰৰ পৰা ৰাজহৰ পৰিমাণ কমি যাব ঠিক তেনেকে এইকেইটা দিনত কেন্দ্ৰয়ো GST উঠাব পৰা নাই কেন্দ্ৰকো ইনকাম টেক্সৰ কেন্দ্ৰই কৈছে যে 3 মাহ পিছত দিলেও হ'ব গতিকে অহা মাহত কেন্দ্ৰৰ পৰাও টকা নাপায় তেল আদি সম্পদৰ এই মাহটোত কোনো বিক্ৰী নাই কোনোবাই উৎপাদন কৰিছে যদিও সি উৎপাদন কমাই দিছে কাৰণ তাৰ কোনো বিক্ৰী নাই গতিকে ৰাজহৰ তিনিটা স্ৰোতেই আপোনাৰ বন্ধ হৈ আছে আজি যোৱাকালি অন্ধ্ৰপ্ৰদেশ চৰকাৰে নিৰ্দেশ দিলে যে এই মাহত গ্ৰেড 4ক বাদ দি সকলোৰে দৰমহাৰ 50% পাব আচ্ছা মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশ দিলে যে বৰ্তমান আমি 50% দৰমহা দিম মন্ত্ৰী বিধায়কসকলে এটকাও দৰমহা নাপায় বাকি সকলে 50% দৰমহা দিব আৰু যদি মাহৰ শেষৰ ফালে টকা যোগাৰ হয়
তেতিয়াহ'লে 50% আমি আৰু টকা দিম তেওঁ আশা কৰিছে যে 14 তাৰিখে লকডাউনটো উঠি যাব আচ্ছা তেলেংগানা চৰকাৰেও মই জনামতে আজি কিবা এটা তেওঁলোকৰ পৰাও আজি নিৰ্দেশ আমি দেখা পাম 31 মাৰ্চলৈকে যিখিনি দেনা পাওনা চৰকাৰৰ আছিলে এই বছৰটোত আমি হাইয়েষ্ট 85,000 কোটি টকা খৰচ কৰিছো যেটো অসমৰ ইতিহাসত নাভুত নাচুত শব্দটো কলেও ভুল কৰা নহব চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম দৰমাহাৰে সৈতে আমি স্পেন্ড কৰিছো 85,000 crores যেটো 2016 চনত 44,000 কোটি টকা আছিল এই গোটে বিত্তীয় বছৰটোত গোটে বিত্তীয় বৰ্ষটোত তাৰ মানে 16 চনৰ তুলনাত আমি 100% বেছি টকা আমি খৰচ কৰিব পাৰিলো বা কৰিলো তাৰ মানে আমাৰ হাতত জমা টকাও নাথাকিব আচ্ছা সেই কাৰণে 1 এপ্ৰিলত ৰাতিপুৱাৰ পৰা মই ৰিজাৰ্ভ বেংকটো আমাৰ বেংকাৰ ৰাতিপুৱাৰ পৰা কেবাবাৰো ৰিজাৰ্ভ বেংকক আমি সুধিব চেষ্টা কৰি আছো যে আমাৰ একাউণ্টত কিমান টকা থাকি গ'ল 31 মাৰ্চত 12 বজাত লেনদেন শেষ হ'ল অহা কালি তেওঁলোকে আমাক হিচাপ নিকাছটো দিব আচ্ছা তাৰ পিছত কেন্দ্ৰই আমাক কেনেকে সহায় কৰিব মাৰ্কেট বৰোইং আমি কি পাম মাৰ্কেট বৰোইং মানে আমি ঋণ লোৱাৰ কোটা এটা থাকে ভাৰত চৰকাৰে এখন ৰাজ্যক বুজাই দিয়ে যে এই বছৰ তোমালোকে ইমান ঋণ ল'ব পাৰিবা সব বৰোইং আমি কি পাম হসাখসি ট্যাক্স কিবা উঠিছে নেকি এতিয়াতো আমি কৈছো উঠাৰ সম্ভাৱনা নাই তাৰ মাজতো কোমাই আমাজনত কিবা কিনা বেচা কৰি আছে নেকি দুই এখন গাড়ী চলিছে তেল ভৰিছে নেকি এই গুটে হিচাপ নিকাছ বিলাক মোৰ সন্মুখত 7 তাৰিখে আহিব 7 এপ্ৰিলৰ পিছত ৰাজ্য কঠোৰ হ'ব লাগিব শিথিল হ'ব লাগিব এটা নিশ্চিতভাৱে প্ৰত্যাহ্বানৰ মাজেৰে আমি গতি কৰিব লাগিব কিন্তু মোৰ চেষ্টা থাকিব যাতে আমি মহাৰাষ্ট্ৰ অন্ধ্ৰ তেলেংগানাই কৰিবলগীয়া ধৰণৰ কৰিবলগীয়া নহয় কিন্তু যদি সকলো ৰাস্তা বন্ধ হৈ যায় তেতিয়ালে উপায় নাথাকিব কিন্তু যোৱা 4 বছৰ আমি যি ধৰণে থাকিলো এতিয়া হেলথে হক ফাইনেন্সে হক এটা কঠোৰ পৰীক্ষাৰ মাজেৰে মই সময়বিলাক পাৰ কৰিব লাগিব আমাৰ চৰকাৰখনে সময়বোৰ পাৰ কৰিব লাগিব আসলে অসমৰ ৰাজ্যৰ কাৰণে এইটো কথাও তেখেতে অলপ আশ্বস্ত কৰিছে যে যিমান পাৰে চেষ্টা কৰিব যাতে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা কাটিবলগীয়া নহয় চৰকাৰী কৰ্মচাৰী সকলক মই মাতি আনিছিলো তেওঁলোকৰ লগত মই কথা পাতি থৈছো যে প্ৰয়োজন হলে আপোনালোকক 20% দৰমহা নিদিও কিন্তু কৰ্মচাৰীক যদি 20% দৰমহা নিদিও মন্ত্ৰী বিধায়ক সকলে এটকাও ল'ব নোৱাৰিব আচ্ছা আমি যদি দৰমহা লৈ তেওঁলোকক দৰমহা কাটো এটোটো হ'ব নোৱাৰে গতিকে তেখেত সকলৰ লগত এটা মোৰ প্ৰাৰম্ভিক কথা বতৰা হ'ল মই তেওঁলোকক কৈছিলো যে মই 20% দৰমহা আপোনালোকক এইবাৰ নিদিও এটো মানে দৰমহা ভৱিষ্যতে দিব না ভৱিষ্যতে দৰমহাটো ঘূৰাই দিমেই লগত 4.5% সুদু দিম ও বা আচ্ছা কিন্তু তেওঁলোকে মোক ক'লে যে স্যাৰ সুদ নালাগে মূলটো ঘূৰাই দিলে আপুনি যেতিয়া পাৰে তেতিয়াই মূলটো ঘূৰাই দিলে হ'ব আৰু আমি কৰ্মচাৰী সকলে অতিৰিক্তকৈ আপোনালোকক এদিনৰ দৰমহাও দিম আৰোগ্য নিধিত তাৰ উপৰিও 20% দৰমহা আমি দেৰিকৈ লোৱাৰ বাবেও প্ৰস্তুত আছো এইখিনি আমাৰ কৰ্মচাৰীৰ সহযোগিতাৰ নিদৰ্শন আৰু বহুত বেছি পজিটিভ মই যেতিয়া কলো 4.5% ইন্টাৰেষ্ট দিম কিছুমান শিক্ষকে মোক টেলিফোনত দমেই দিছে যে আপুনি কি বুলি ভাবিছে আমি সুদ লম নেকি মানুহৰ প্ৰায় বিপদৰ সময়ত তাৰমানে ইমানটোলৈকে মানুহ টেগ কৰিবৰ কাৰণে সাজু হৈ কিমান তাৰিখে এতিয়া আপুনি আজি তাৰিখত আপুনি ক'ব পাৰে নেকি আমাৰ কে দৰমহা কেতিয়া পাব ৰাইজে সদায় আমি এপ্ৰিল মাহৰ দৰমহা 9 তাৰিখে দিওঁ ওইন মাহ কেটাত আমি 1 তাৰিখে দিওঁ কিন্তু এপ্ৰিল মাহৰ দৰমহা আমি 8-9 দিওঁ যেহেতু বিত্তীয় বৰ্ষটো শেষ হোৱাৰ পিছত আমি জমা খৰচৰ হিচাপ উলাব লাগে গতিকে এইবাৰো মই আশা কৰিম যে নিয়মৰ ভিতৰতে চলি থাকক কিন্তু যেতিয়ালৈকে এই ইন্টাৰভিউটো যদি পৰহি দিনাখন হলতেন মই আৰু ক্লাৰিটি দিব পাৰিলোতেন ৰিজাৰ্ভ বেংকৰ নিয়ম হল যে 31 তাৰিখে বিত্তীয় লেনদেন কৰাৰ পিছত 1 তাৰিখটো বেংকটো বন্ধ ৰাখে আজি ৰিজাৰ্ভ বেংক বন্ধ অহা কালি আমি পিছবেলালৈকে গম পাম যে কিমান টকা জমাৰে হৈতে
আমি বছৰটো শেষ কৰিলোঁ বা কিমান টকা নিগেটিভেৰে সৈতে আমি শেষ কৰিলোঁ কাৰণ আমিও গম নাপাওঁ কিমান টকা বিভিন্ন বেংকৰ পৰা লৈ গ'ল কাৰণ বিভিন্ন ডিপাৰ্টমেণ্ট আছে যোনে ডাইৰেক্টলি টকা ড্ৰ কৰিব পাৰে বিত্ত বিভাগক জনাব নালাগে বহুত কেইটা নিয়ম আছে গতিকে হাইকোৰ্টে আমাক জনাব নালাগে এছেম্বলি আমাক বহুত কথা জনাব নালাগে বিভিন্ন অফিচক আমি কিছুমান ক্ষমতা দি থৈ দিছোঁ যে আপোনালোকে আমাক জনাব নালাগে স্কলাৰশ্বিপ আমাক জনাব নালাগে দৰমহা আমাক জনাব নালাগে TAD আমাক জনাব নালাগে এই ধৰণৰ চৰকাৰৰ 50% ব্যয় ফাইনেন্স ডিপাৰ্টমেণ্টে গম নাপায় যেতিয়ালৈকে ৰিজাৰ্ভ বেংকে নজনায় সেইকাৰণে এই গোটেইটো ছফটৱেৰত আহিব কালি গধূলিহে আমি গম পাম এই মুহূৰ্তত আপুনি আমাৰ তেওঁলোকক সকলোৰে প্ৰতি যিসকলে বিত্তীয় লেনদেনৰ জড়িত তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব নেকি যে আজি ব্যয় সংকোচন হ'ব লাগে প্ৰশাসনৰ চৰকাৰ আজিৰ দিনটো মই এলাৰ্ম বেল এটা উঠাব খোজা নাই কাৰণ অসমৰ অলপ ইনহাৰেণ্ট ষ্ট্ৰেংথ এটা আছে যে 3 মাহলৈকে আমি বহুত বেছি চিন্তা কৰিব নালাগে এপ্ৰিল মে জুনলৈকে আমি চলি থাকিব পাৰিম যদি এই ধৰণৰ পৰিৱেশ ভেকচিন নোলায় ঔষধ নোলায় এটা লকডাউন নহ'লেও নিয়াৰ লকডাউন য'ত নেকি মানুহক ক'লেও ঘৰৰ পৰা নোলাব অফিচ কাছাৰী খুলিলেও আমি ক'ব লাগিব যে আজি 30% কৰ্মচাৰী কালি 30% পৰহি 30% কি ধৰণৰ 14ৰ পিছত মেকানিজম ওলাই আমি নাজানো ভেকচিন নোলালে ঔষধ নোলালে আমি এই এটা বিপদসংকুল পৰিৱেশৰ মাজত থাকিব লাগিব ইয়াৰ মাজত 3 মাহলৈকে মই বহুত চিন্তা কৰিবলগীয়া পৰিৱেশ নাই বুলি মই ভাবোঁ কিন্তু স্থিতি যদি 3 মাহৰ আগত গুচি যায় তেতিয়ালৈতো আমাৰ সকলোৱে এটা বিপদৰ মাজত যাব লাগিব এনে আপুনি বিত্তমন্ত্ৰী আপুনি নিঃসন্দেহে ৰাজ্যখনৰ অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আপুনি খুব ভালদৰে অৱগত আপোনাৰ কি ধাৰণা যে অনাগত 2-3 মাহ ৰাজ্যৰ বিত্তীয় পৰিস্থিতি কোন পথে গৈ আছে কি আপোনাৰ যদি লকডাউন চলে এইটোতো বিপদসংকুল যদি আপুনি যদি কিনা বেচা নকৰে না এটাতো আপোনাৰ 14 তাৰিখলৈ লকডাউন হৈ আছে 14 তাৰিখলৈকে লকডাউন 21ৰ পৰা কিন্তু 24ৰ পৰা কিন্তু ভাৰতত অঘোষিত লকডাউন এটা যোৱা 15 তাৰিখৰ পৰাই হৈছে 15ৰ পৰা 15 বুলি ক'লে 12 মাহৰ এমাহ গুচি গ'ল এমাহৰ টেক্স আপোনাৰ গোটেইখিনি এক প্ৰকাৰ নোহোৱা হৈ গ'ল 11 মাহৰ টকা দি 12 মাহ চলাব লাগিব আৰু যদি এটা মাহ এনেকুৱা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াই লকডাউন 1 মেলৈকে বঢ়াই দিছে যোৱাকালি ৰাতি মই গম পাইছোঁ ভাৰতে নবঢ়াওঁ বুলি কৈছে কিন্তু লকডাউন নবঢ়ালেও সম্পূৰ্ণ মেলাওতো নহ'ব তাৰমানে অফিচত 30% কৰি মানুহ আহিব আমি দোকানত সময় থাকিব যে এইবোৰ দোকান খুলিব এইবোৰ দোকান নুখুলিব তাৰমানে মুকলি বতাহ এটা ভেকচিন বা ঔষধ নোহোৱাৰ আগতে নহয় কাৰণ জীৱনটো সৰ্বশ্ৰেষ্ঠ সেইকাৰণে এই শংকাৰ পৰিৱেশৰ মাজত 3 মাহলৈকে থাকিলে মই ইমান চিন্তা নকৰোঁ কিবা আজি কাটিলেও পূজাৰ আগত ঘূৰাই দিব পাৰিম কিন্তু যদি 3 মাহো পাৰ হৈ যায় তেতিয়া হয়তো দিগদাৰ হ'ব তেতিয়া দিগদাৰ হ'ব অসমৰ ৰাইজে অলপ আশ্বস্ত হ'বলগীয়া খবৰ বুলিয়ে কৈছোঁ আৰু যে 3 মাহলৈ ৰাজ্যৰ বিত্তীয় পৰিস্থিতি চম্ভালি ল'ব পাৰিম আজি যদি কিবা কাৰণত অলপ কোনোবাই দৰমহা নাপায়ো সেইখিনি পূজাৰ আগতে ভাল কৰি হয়তো খুদে সৈতে ঘূৰাই পাব কিন্তু যদি এই বিপদসংকুল পৰিৱেশটো চলি থাকে সেইটোতো আৰু মই লুকাবলগীয়া নাই ৰাইজৰ সন্মুখত হ'ব গতিকে তেতিয়া মই ভাবোঁ যে মানৱ জাতি ৰক্ষা কৰাৰ কাৰণে আমাৰ অসমখন ৰক্ষা কৰাৰ কাৰণে আন ৰাজ্যই যি ধৰণে কৰিব দেশে যি ধৰণে কৰিব অসমেও সেইটো কাৰণে সাজু হ'ব লাগিব নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী তেখেতে আমি দেখিলোঁ যে মাজতে এটা ডাঙৰ কিবা প্লেন ল'লে 1,70,000 কোটি টকাৰ এটা কণ্টিনেঞ্চি তেখেতে ফাইনেন্সিয়েল এইডৰ ঘোষণা কৰিলে আমাৰ অসমৰ দৰিদ্ৰ জনসাধাৰণক যিসকল শ্ৰমিক কৃষক আপোনালোকৰ এটা স্কিম লৈছে যে তেওঁলোকৰ একাউণ্টত পইচা দিছে আৰু কিবা চিন্তা কৰিছিল যে তেওঁলোকক সকাহ দিয়াৰ কাৰণে আপোনালোকৰ মই এইটো কথা আগতে ক'লোঁ যে পৰহি দিনাৰ কেবিনেটত আমি এইটো ঠিক কৰিছোঁ যে আমি যিটো চাউল দিওঁ এজন ব্যক্তিক 5 কেজিকৈ 35 কেজি চাউল পায় সেইটো আমি এতিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ দিম ই 52 লাখ
পৰিয়ালক প্ৰত্যক্ষভাৱে উপকৃত এটা আপোনাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এইটো আছিল বাজেটতো এনাউন্স আছিল গতিকে আমি এনেই মে জুনৰ পৰা কৰিব লাগে আমি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি কৰি দিলোঁ আচ্ছা দ্বিতীয়তে যি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ 2,72,000 মিস্ত্ৰী কাম কৰে ৰাজমিস্ত্ৰী কাম কৰে আমাৰ লগত ৰেজিষ্টাৰ হৈ আছিল তেওঁলোকক আমি 1000 টকাকৈ মুকলি কৰি দিছোঁ পাৰ মান্থ এই মাহৰ কাৰণে আচ্ছা অসমত বহুত ব্যক্তি আছে যাৰ মই যে ক'লো 35 কেজিকৈ চাউল দিম এওঁলোকে মোদী ডাঙৰীয়াৰ পৰাও আৰু 35 কেজি চাউল পাব বিনামূলীয়াকৈ নিৰ্মলা সীতাৰমণৰ যিটো এনাউন্সমেণ্ট তাৰমানে 70 কেজি পাব আচ্ছা কিন্তু একাংশ মানুহ আছে যাৰ কোনো কাৰ্ড নাই প্ৰায় 1,30,000 ফেমিলি আছে যাৰ কোনো কাৰ্ড নাই কিন্তু দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত তেওঁলোকক আমি 1,000 টকাকৈ দিম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ আজিৰ পৰা সেইটো পৰ্ব আৰম্ভ হৈ গৈছে মানে কৃষক নহয় জেনেৰেল দৰিদ্ৰ মানুহ যাৰ কাৰ্ড নাই আচ্ছা চতুৰ্থতে ইন্দিৰা মিৰি বিধৱা পেঞ্চন 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 1 এপ্ৰিলৰ পৰা আমি মাহৰ দিব লাগে আমি 4 মাহৰ টকা এই মাহত আগতীয়াকৈ দিম আচ্ছা যাতে অলপ সকাহ পায় ফেমিলিটোৱে 5 নম্বৰ মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি এটা আমাৰ আয়োজন আছিল যাৰ দ্বাৰা 5,000 কৃষক পৰিয়ালে 5 লাখ কৃষক পৰিয়ালে 5,000 টকা বছৰটোত পালেহেঁতেন তাৰ 2,500 টকাৰ ইনষ্টলমেণ্ট এটা এই মাহত আমি মুকলি কৰি দিম 5 লাখ কৃষকৰ পৰিয়ালত 2,500 পাব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো কৃষক সন্মান PM কিষাণ বুলি স্কিম আছে তাতো অসমৰ 16 লাখ কৃষকে ফাৰ্ষ্ট উইকৰ ভিতৰত 2,000 টকাকৈ পাব 16 পাছে প্ৰায় 21 লাখ 52 লাখ মানুহে চাউল পালে চাউল কাৰ্ড নথকা 1,30,000 মানুহে 1,000 পালে 2,72,000 কনষ্ট্ৰাকশ্যন ৱৰ্কাৰে 1,000 কৈ টকা পালে আৰু প্ৰায় 1.5 লাখ বিধৱা ব্যক্তিয়েও প্ৰায় 1,200 টকাকৈ তেওঁলোকৰ একাউণ্টত এপ্ৰিল মাহত পাব গতিকে প্ৰাৰম্ভিক যিটো ইকনমিক পেকেজ বুলি কওঁ তাৰ উপৰিও চহৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলক বানপানীৰ সময়ত আমি যেনেকৈ ৰিলিফ দিওঁ তেনেকৈ তেওঁলোককো ৰিলিফ দিবৰ কাৰণে আমি ডিসি সকলক চাউল দালি নিমখ এটা যেটো ৰিলিফ মেনুৱেলত যিখিনি থাকে সেইখিনি আমি দিবলৈ নিৰ্দেশ দিছো আচ্ছা খুব সুন্দৰ গটিকে এই গুটেইখিনিয়ে 7 তাৰিখৰ ভিতৰত অলপ পজিটিভ ইম্প্যাক্ট পেলাব 7 তাৰিখে যদি আমি কৰ্মচাৰী সকলক দৰমহাটো দিব পাৰো বা 8ত দিব পাৰো আজি এজন কৰ্মচাৰীয়ে যদি 15,000 টকা দৰমহা পায় তেওঁটো বৰ্তমান ঘৰতে আছে গটিকে তেওঁৰ দৰমহাৰ টকাখিনি অইন দিনাখন লৰা ছোৱালীৰ আন কামত খৰচ হলেও এইবাৰ পৰিয়ালটোৰ সামূহিকভাৱে পৰিয়ালটোৰ কাৰণে ব্যয় হ'ব গটিকে এই যে পেনশনাৰ আৰু কৰ্মচাৰীয়ে একেলগে দৰমহা পালে 3,000 কোটি টকা মানুহৰ পকেটত যাব আমাৰ টোটাল এই বছৰ প্ৰত্যেক মাহত লাগিব 3,200 কোটি 3,200 কোটি টকা এই কল্যাণমূলক আঁচনি লগত নহয় দৰমহা আৰু পেনশনৰ নামত যাব এই টকাখিনিওটো ব্যক্তিৰ পকেটত যাব আপোনাৰ যদি দাদাজনে 50,000 টকা যি দৰমহা পালে নিশ্চয় ভায়েকক অলপ হলেও আজিৰ দিনত সহায় কৰিব কাৰণ মানুহৰ অন্তৰখন অলপ বেলেগ হৈ আছে গতিকে দৰমহাটো যদি আমি সময়ত ৰিলিজ কৰিব পাৰো পেনশনটো সময়ত ৰিলিজ কৰিব পাৰো PM কিষাণৰ ধনখিনি পাই গল মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি দৰমহা 2,500 পাই গল ইন্দিৰা মিৰি বিধৱা পেনশন পাই গল বিনামূলীয়াকৈ চাউলখিনি পালে আৰু নগৰৰ দুখীয়া মানুহে ৰিলিফ মেনুৱেল মতে খোৱা বস্তু পালে এই গুটেইখিনিয়ে এটা সাময়িক সকাহ দিব বুলি আশা কৰিছে আপুনি মই ভাবো কিন্তু মানুহৰ বিশেষকৈ দৈনন্দিন কাম কৰা মানুহখিনিৰ ৰিক্সালা ঠেলালা ডেইলি মজুৰি কৰা মানুহখিনিৰ যেটো অভাৱনীয় ক্ষতি এই এমাহত হৈছে তাক ভৰপুৰ কৰিবৰ কাৰণে আমি আৰু বহুত কৰিব লাগিব আমাৰ মনত ইচ্ছা আছে তেওঁলোকৰ যি কষ্ট হৈছে তাক আমি মৰ্মে উপলব্ধি কৰো সেই মতেদি আমি অনাগত দিনত কি কৰিব পাৰো
এটা চিন্তা চৰ্চা আমাৰ মনত থাকিব আচ্ছা লাগিলে বাজেটত ঘোষণা কৰা কিবা আঁচনিকে বাদ দিম কিন্তু দুখীয়া মানুহখিনিৰ লগত কেনেকৈ আমি থিয় হৈ থাকিব পাৰোঁ তাৰ বিষয়ে আমি নিশ্চয় চিন্তা কৰিম ৰাজ্যখনৰ আজি তাৰ উপৰিও এইটো কথা ভাল খবৰ যে আমাৰ এই যে গাঁৱে ভূঞে ৩৩,০০০ আশা কৰ্মীয়ে কাম কৰি আছে তেওঁলোকৰ নিয়মিত দৰমহাৰ উপৰিও বা নিয়মিত যিটো পাৰিশ্ৰমিক পায় তাৰ উপৰিও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অহা ৩ মাহৰ কাৰণে আৰু ১,০০০ টকাকৈ বেছিকৈ দিয়া ঘোষণা কৰিছে গতিকে কেন্দ্ৰ ৰাজ্য দুই ফালৰ পৰা দুখীয়া মানুহখিনিক সহায় কৰাৰ এটা প্ৰচেষ্টা চলিছে ১ৰ পৰা ৭ তাৰিখৰ ভিতৰত মানুহে সেই ফলবিলাক হাতত পাব তেতিয়া মই ভাবোঁ অলপ স্বস্তিৰ এটা পৰিস্থিতি হ'ব সকাহ পাব কিন্তু নিয়মিত যিটো ঘৰ চলে সেই ব্যৱস্থাটোতো নাপাব মানুহৰ বহুত দুখ আৰু কষ্ট থাকিব এনে মানুহ আপুনি এইটো খুব সুন্দৰ কথা কৈছে মানুহে দুখ কষ্টৰ কাৰণে সাজু থাকক হ'ব পাৰে আমি যিমান পাৰোঁ চেষ্টা কৰিব আপোনালোকে নিৰাময়ৰ চেষ্টা থাকিব কিন্তু পৰিৱেশ বিজ্ঞানীসকল ঔষধৰ পৰা কিমান দূৰত ভেকচিনৰ পৰা কিমান দূৰত সেইটো সময়ে আমাক ক'ব যদি আমি বহুত বেছি দূৰত হয় ক'ব লাগিব যে আমি বেমাৰৰ সৈতে মোকাবিলা কৰিম তেতিয়া মোৰ লগত হস্পিটেল নাই ইমান মানুহ পেচেণ্ট আহিলে মৰ্টেলিটি নাই মানুহ নমৰে কিন্তু হস্পিটেলে এবজৰ্ভ কৰিব নোৱাৰিব ডক্টৰবিলাকৰ বেমাৰত পৰিব মই এই কথা কওঁতে ভিচিয়াছ চাৰ্কেল মই এই কথা কওঁতে আপোনাৰ আকৌ এবাৰ এই কথালৈ আহিছোঁ আপোনাৰ ICUৰ প্ৰসংগলৈ আপুনি অসমত কেইবাখনো হস্পিটেল বনাইলে মানে আপোনাৰ স্বাস্থ্য বিভাগে কেইবাখনো হস্পিটেল ইতিমধ্যে কৰিলে কিন্তু আপোনাৰ ICU এটা অভাৱ আছিল আজি ইমান দিনে আমি GMCHত আমি যেতিয়াই ডক্টৰ ৰমেন তলদৰক কোনোবা ব্যক্তিগত ICUৰ কথা সদায় তেখেতৰ হেৰি বৰলৈ উপায় নাই ICU ফুল গতিকে এই বস্তুটো আচলতে এটা এইটো এক প্ৰকাৰে স্বাস্থ্যখনক এটা হেৰি কৰি সুবিধা কৰি আমাৰ GMCHত সৰ্বমুঠ 80টা ICU আছিলে পূৰ্বতে যোৱা 15 দিনৰ ভিতৰত 33টা নতুন ICU আমি সংযোজিত কৰিলোঁ অহাকালি আমি আৰু 50টা নতুন ICU আমি সংযোজিত কৰিম তাৰমানে 80টা আছিল আমাৰ 83টা নতুনকৈ কালিৰ ভিতৰত হৈ যাব 161 হৈ গ'ল আৰু 50টা ICU বনোৱাৰ বাবে মানে বিল্ডিং হৈয়ে আছে অক্সিজেন পাইপলাইনৰ কাম আজি চলি আছে হয়তো এপ্ৰিল মাহৰ ভিতৰত আৰু 50টা ICU হ'ব 200ৰ ওপৰত ICU হ'ব তাৰমানে GMCHত এটা ভাল যে অভাৱনীয়ভাৱে ICUৰ সংখ্যা বৃদ্ধি পাব মেন পাৱাৰ ট্ৰেইনিঙৰ কামো চলি আছে এইটো পাৰ্মানেন্ট হ'ব এইখিনি আৰু উঠি নাহে গতিকে এইখিনি এটা পাৰ্মানেন্ট সকাহ হৈ গ'ল MMCত আমাৰ কেতিয়াও ICU নাছিলে পূৰ্বতে নাছিলে 10টা ICU কাৰ্যক্ষম হ'ল অহা 10 দিনৰ ভিতৰত আৰু 10টা ICU কাৰ্যক্ষম হ'ব গুৱাহাটীত আৰু 20টা ICU আহিলে সোণাপুৰ চিকিৎসালয়খনত 16টা ICU নিৰ্মাণৰ কাম চলি আছে অক্সিজেন পাইপলাইন লাগি গ'ল 2 এদিনতে মেচিন বহি যাব আহিলে সব ICU উইথ ভেন্টিলেটৰ উইদাউট ভেন্টিলেটৰৰ প্ৰশ্নই নুঠে ঠিক তেনেকৈ ডিব্ৰুগড় গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ সকলোতে ICU সংযোজনৰ এটা ডাঙৰ কাম এটা চলি আছে ভেন্টিলেটৰ পোৱা খুব টান কিন্তু বিভিন্ন ধৰণে ভগৱান আমাৰ ওপৰত সদয় আছিল ইজনে একজন দিওঁতে ইজনে দুজন দিওঁতে ইখনে এতিয়া এটা কোম্পানীৰ ICU আমি দেখা নাপাওঁ আচ্ছা যেনেকৈ GMCH এতিয়া ICUত গ'লে কোনোবাটো হেমিল্টন কোম্পানীৰ হ'ব কোনোবাটো ড্ৰেগাৰ কোম্পানীৰ হ'ব আগতে এজন ছাপ্লাই অৰ্ডাৰ পাই গোটেইকেইটা এটা কোম্পানীৰ হয় এতিয়া একেটা ICUতে ভাল হ'ব ভেন্টিলেটৰ কিটা কিন্তু মোষ্টলি 4-5টা মানুহে যোগাৰ কৰি দিয়া আচ্ছা আচ্ছা আৰু আমি পেনিক বুলি বেছি দামো কাকো ল'ব দিয়া নাই কাৰণ পিছত আৰু মানুহে 10টা কথা ক'ব গতিকে যদিও বহুত অফাৰ আছে যে 200-300%ৰ ওপৰত আমি ICU ভেন্টিলেটৰ দিব পাৰোঁ বুলি কিন্তু এতিয়ালৈকে আমি নৰ্মেল ৰেটটোতে আমি কৰি আছোঁ যিহেতু আমাৰ ওচৰত তেনেকুৱা পেচেণ্ট নাই এমাহৰ ভিতৰত আমি আৰু 150টা ICU আমাৰ কেন্সাৰ কেয়াৰৰ থ্ৰুদি আমি অৰ্ডাৰ দিছোঁ আচ্ছা সাউথ কোৰিয়াৰ পৰা আহি পাব লাগে এমাহৰ ভিতৰত যদি সেইকেইটা আহি পায় তেতিয়াহ'লে আমি আৰু বহুত আগুৱাই যাম তাৰ উপৰিও LNTৰ লগত আমি টেণ্ডাৰ আজি হৈ গ'ল যি 5খন নতুন 300 বেডেড হস্পিটেল আমি বনাব খুজিছোঁ
গোটেই কেইখন হস্পিটালতে আমি 200টাকৈ ICU বনাব খুজিছোঁ ওয়াও তেতিয়া 1000 ICU হৈ যাব বাপৰে গতিকে 6 মাহৰ ভিতৰত এটা পৰ্যায় 3 মাহত এটা পৰ্যায় আৰু অহাকালি এটা পৰ্যায় এটো হৈ আছে এতিয়া এতিয়া আমি অহাকালিৰ পৰ্যায় এটা কালি অতিক্ৰম কৰিম যে GMCHত যিমান ICU আছিল অহাকালি দুগুণ হৈ যাব 3 মাহৰ ভিতৰত তাত 3 গুণ হ'ব অৰিজিনেল পজিশন 6 মাহৰ ভিতৰত এটা ভাবিব নোৱাৰা সংযোজন হ'ব যদিহে কোম্পানীবোৰ খোলে কিন্তু 6 মাহলৈকে যদি লকডাউন হৈ থাকে এতিয়ালে কথা বেলেগ হ'ব কথাটো বেলেগ না আপুনি যেটো ক'লে তাৰ মানে আমি এই কথা ভাবিব পাৰো যে অহা 6 মাহৰ ভিতৰত ৰাজ্যত 2-3000 বেছি হ'ব ICU 2000 আপুনি আজি যদি মই ভাবো যে 1000 ICUৰ কথা আমি হ'ব বুলি ভাবি থৈ দিব পাৰো কাৰণ বহুত কথা কৈ পিছত ডেলিভাৰি কৰিব নোৱাৰিলে বেলেগ কথা কিন্তু এই যে সচৰাচৰ মানুহে এনেও ICU নাপায় খুব কষ্টত থাকে সেইটো কমি যাব অভাৱ বহু পৰিমাণে দূৰ হ'ব মানে কৰোনাই এক প্ৰকাৰ আউপুকিয়াকে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি অলপ সুদৃঢ় কৰি দিয়ে কৰিবই কাৰণ যেতিয়াই এনেকুৱা বেমাৰ আহে চৰকাৰে মেন পাৱাৰ ৰিক্ৰুটমেণ্ট কৰে ডক্টৰৰ নামত ইনভেষ্ট কৰে এনে হেল্থ প্ৰায়ৰিটিত নাথাকে মোৰে যি মই গোটেই কেইটা ডিপাৰ্টমেণ্ট চলাওঁ যোৱা 3টা বছৰ আটাইতকৈ PWDত প্ৰায়ৰিটি আছিলে কাৰণ ৰাস্তা ঘাট হওক গাঁৱৰ মানুহে প্ৰত্যক্ষভাৱে বেনিফিট হয় শিক্ষা বিভাগ প্ৰায়ৰিটিত থাকে হেল্থটো প্ৰায়ৰিটি নাম্বাৰ 6 পুলিচ প্ৰায়ৰিটিত থাকে ACB পাৱাৰ প্ৰায়ৰিটিত থাকে এবাৰ প্ৰথম আজি হেল্থটো 1 নম্বৰ প্ৰায়ৰিটিত আহাৰ কাৰণে মানুহৰ স্থায়ী লাভ কিছু থাকি যাব আচ্ছা হেতু আপুনি প্ৰভাৱ মানে বহু বছৰলৈ বহু দিনলৈ মানুহে তাৰ এটা এইটো ভাল হ'ল দে এইটো কৰোনাৰ কাৰণে এইটো ইউনিট পালো আপুনি যিদৰে স্বাস্থ্য বিভাগ ঠিক ধৰে আপুনি বিত্ত বিভাগ যিদৰে আপুনি কন্টিনজেন্সি প্ল্যান কৰিছে যে এনেকৈ আমি জোৰা মাৰিব লাগিব বাকি আপোনাৰ মুখ্যমন্ত্ৰী ঘূৰি ফুৰিছে সবফালে দেখিছে আপুনি মুখ্যমন্ত্ৰী ঘূৰি ফুৰিছে কিন্তু বাকি মন্ত্ৰীসকলৰ সেই তৎপৰতা নাই যেন লাগে কৃষি মন্ত্ৰীয়ে ক'ত কৰা দেখিছো অতুল বৰাঙে মই ভাবো যে কিয় কাৰণে আপুনি কন্টিনজেন্সি প্ল্যানটা প্ৰত্যেক মিনিষ্টাৰ থাকিব লাগিছিল নাই মই এনেকে ভাবো পৰিস্থিতি অস্বাভাৱিক পৰিস্থিতি না মই এনেকে ভাবো যে এইটো ক্ষেত্ৰত বেলেগ ডিপাৰ্টমেণ্টৰ আজিকালি বিশেষ কৰিবলগীয়া একো নাই কাৰণ আজিৰ দিনত কৃষি মন্ত্ৰীগৰাকীয়ে কৰিবলগীয়া বেছি বিশেষ কাম নাই তেওঁৰ কামটো হ'ব কৰোনা ভাইৰাছ শেষ হোৱাৰ পিছত কেনেকৈ এগ্ৰিকালচাৰ এক্টিভিটিটো ৰিভাইভ কৰিব পাৰে চ' আজিৰ দিনত স্পটলাইট ক'ত আছে যে পুলিচে লকডাউন এনফৰ্চ কৰিব লাগে গতিকে স্পটলাইটটো হোম ডিপাৰ্টমেণ্টত আছে আজিৰ দিনত স্পটলাইটটো স্বাস্থ্য বিভাগত আছে কিন্তু যেতিয়া এইটো হৈ যাব বানপানী আহি যাব তেতিয়া স্পটলাইটটো ৱাটাৰ ৰিসোৰ্সত পৰিব গতিকে এই স্পটলাইটটো আপুনি এজন মানুহ দুৰ্বল সবল ক'ব পাৰে যেতিয়া তেওঁ পৰীক্ষা দিয়াৰ সময় হ'ব আজি পৰীক্ষা দিয়াৰ সময় স্বাস্থ্য আৰু গৃহ বিভাগৰ আচ্ছা তেওঁলোকৰ পৰীক্ষা আজি চলা নাই যেটো সময়ত পৰীক্ষা হ'ব মই ভাবো তেওঁলোকে পৰীক্ষাবোৰ পাছ কৰিব কিন্তু মই দেখিছো আপুনি কৈছে আপুনি আপোনাৰ কথাই মোক আশ্বস্ত কৰিছে আপুনি স্বাস্থ্যমন্ত্ৰী হিচাপেও আপুনি খুব সুন্দৰভাৱে ষ্টেপ পদক্ষেপ লৈছে বিত্তমন্ত্ৰী হিচাপেও আপুনি চিন্তা কৰিছিলে যে এনেকৈ হ'ব কিন্তু বাকী মন্ত্ৰীসকলৰ এটা ধৰক কাৰণ ইমান মই এই কথাখিনি আপোনাক এই কাৰণে আশ্বস্ত কৰিছো যে বিত্তমন্ত্ৰী হিচাপে সকলো ডিপাৰ্টমেণ্টৰ লগত মই সম্পৰ্কত থাকো আৰু থাকাৰ প্ৰয়োজন সেইকাৰণে মই ভাবো যে অসম গভৰ্ণমেণ্টত কোনোবা মন্ত্ৰী ৰাইজৰ আগত কথা বেছিকৈ ক'ব পাৰে কোনোবাই কম বেছি কৰে কোনোবাই নীৰৱে কৰে কোনোবাই সৰবে কৰে ডিপেণ্ডিং অন দেয়াৰ ওন ইণ্ডিভিজুৱেল ৱৰ্কিং ষ্টাইল কিন্তু আজিৰ দিনত অসমৰ গোটেইকেইটা ডিপাৰ্টমেণ্টেই আজিৰ দিনলৈকে দে হেভ ডান ৱেল কাৰণ সকলো বিভাগতে কিবা নহয় কিবা নতুনত্ব এটা যোৱা 4টা বছৰত সংযোজন হৈছে আপুনি কৈছে কিন্তু আমি কাৰ্যকলাপ দেখা নাই আপোনাৰ লগত আপোনাৰ হেলথ মিনিষ্টাৰ ষ্টেট হেলথ মিনিষ্টাৰ পীযুষ হাজৰিকাক দৌৰাদৌৰি কৰি থকা দেখিছোঁ মুখ্যমন্ত্ৰী চাৰিওফালে ঘূৰি আছে আজিৰ দিনটোত বহুত মানুহ ময়ো মন্ত্ৰীসকলক কৈছোঁ যে বহুত বেছি দৌৰাদৌৰি কৰি থকাৰ প্ৰয়োজন নাই কাৰণ কিহৰ কাৰণে হস্পিটেলত যেতিয়া গ'লোঁ তেতিয়া কোনজনে কমিউনিকেট কৰিব পাৰিব আজিৰ দিনত হস্পিটেলত এজন মন্ত্ৰী গ'ল প্ৰিন্সিপাল তেওঁৰ লগত আহিলে ছুপাৰিণ্টেণ্ডেণ্ট তেওঁৰ লগত আহিলে তেওঁৱে বেমাৰটো কৰবাৰ পৰা লৈ আহিলে বা তেওঁৰ গাত বেমাৰটো সিঁচৰিত হ'ল এই গোটেই বস্তুটো হস্পিটাল ভিজিট কৰা এটা পৰ্যায়লৈকে পৰিৱৰ্তন কৰিব নালাগে মই কেবিনেটত কৈছোঁ যে আপোনালোকে ডিচি সকলৰ লগত যোগাযোগ ৰাখিব
যি দৰকাৰ হয় সহায় সহযোগ কৰিব মই যেতিয়া হস্পিটালত যাওঁ ডক্টৰসকলৰ লগত মোৰ যিটো ডিছকাশ্যন পিপি কিটৰ ওপৰত ডিছকাশ্যন হ'ব এভিনিউৰ ওপৰত ডিচিশ্যন হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি ক'লে সেইটোৰ ওপৰত ডিছকাশ্যন হ'ব যেতিয়া বেলেগ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী এজন আহিলে তেওঁৰ লগত ডক্টৰে কি আলোচনা কৰিব ৰাতিপুৱা মোক কেশৱ মহন্তই ফোন কৰিছিল যে নগাঁও আৰু তেজপুৰত হিমন্ত মই যাম বোলে যাওক দাদা খালি মাত কথা দিব আহিব কাৰণ তেওঁ ইয়াত এইটো সময়ত তেওঁ কৰিবলগীয়া বহুত কাম নাথাকে আজিৰ দিনত তেওঁলোকৰ আপোনাৰ কথাত অকণমান দ্বিমত আছে এইটো হ'ল আপোনালোকৰ কেবিনেটৰ মাজত ডিচিশ্যন ল'লে এটা কথা আপোনালোকে ক'লে যে মথাউৰিৰ কাম আৰম্ভ কৰিব আৰু ক'লে যে কৃষকক অলপমান আপোনাৰ সকাহ দিব মুকলি যাব বা প্ৰচেছ ইণ্ডাষ্ট্ৰী যি টি ইণ্ডাষ্ট্ৰী মুকলি কৰি দিবলৈ আহিছে তাৰ যিটোৱে একাংশ সমালোচনা কৰিছে যথেষ্ট কি বুলি ক'ব বিচাৰিছে তিনিটামান কথা যুক্তি আৰু ব্যৱহাৰিক দিশ এই গোটেইখিনি আপুনি চাব লাগিব কথাটো হ'ল যে মথাউৰি যদি মথাউৰিখিনি আজি খুলি ৰাখে জুন মাহতো এপ্ৰিল মাহত পানী সোমাব এপ্ৰিল আপোনাৰ মে মাহতে আপোনাৰ পানী সোমাব আমাৰ মথাউৰিবোৰ ইমান দিনলৈকে থ'লে নহয় কামটো কেতিয়াবা কৰিব নোৱাৰে এতিয়া আহিছে মানে এই গোটেই কথাবিলাক হ'ল যে আমি বহুত কথা বুজি নাপাই আমি সমালোচনা কৰোঁ বালিটো ব্ৰহ্মপুত্ৰত কেতিয়া ওলাব যি ধৰণে ৩৬টা মথাউৰি ভাঙি গ'ল সেইখিনি ৰিপেয়াৰ কৰিব পাৰিব যেতিয়া বালিটো ব্ৰহ্মপুত্ৰত ওলাব পাহাৰ কাটিবতো আমি অনুমতি নিদিওঁ বালিটো ওলাই ঠিক ডিচেম্বৰ মাহত তাৰ আগলৈকে মানুহ কণ্ট্ৰেক্টৰ হাতত কাম থাকিলেও বহি থাকিব পাৰে অসমৰ ভৌগোলিক পৰিৱেশটো এনেকুৱা যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলতে কাম কৰিব লাগিব ৰাস্তাও আমি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত কৰোঁ এতিয়া বহুত মানুহে বছৰটো বহি কেনেকৈ থাকিলে এতিয়া এই কথাবিলাক সমালোচনা স্বাৰ্থত আমি কৰিব পাৰোঁ কিন্তু যেতিয়া ফিল্ডত মোৰ ঘৰৰ ভাইটি এজন ঠিকাদাৰ তেওঁ মোক সকলো কথা খোলাখুলিকৈ কয় তেওঁক যেতিয়া আপুনি সুধিব যে তহঁতি কিয় গোটেই বছৰটো কাম নকৰ উত্তৰটো ওলাই আহিব তাতে তেওঁ বস্তু লৈ গ'ল পানী আহিলে বানপানীয়ে তেওঁৰ বস্তু লৈ গ'ল তেওঁ কোনে বিলখন দিব পিছদিনাখন আজি মে মাহত মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ কোনোবাই যদি কাম কৰে তাৰ পিছত যদি পানী আহে কামখিনি যেতিয়া নোহোৱা হৈ যাব তেওঁকতো ডিপাৰ্টমেণ্টে পইচা দিব নোৱাৰে গতিকে কোনো কণ্ট্ৰেক্টৰে এই লিন মাহকেইটাই ইনভেষ্ট নকৰে আৰু সেইটো আপুনি যদি বন্দুকৰ গুলি এটাও সন্মুখত থৈ কয় যে তই কাম কৰ ই কাম নকৰে এইবিলাক অসমৰ জীয়া বাস্তৱ চৰিত্ৰ এখন গতিকে নুবুজিলে আমি এইবিলাক যুক্তি কৰি থাকিব পাৰোঁ কিন্তু কোন কণ্ট্ৰেক্টৰে এজন অসমীয়া ডেকা ল'ৰা কণ্ট্ৰেক্টৰ বেংকৰ পৰা 12% লোনত টকা লৈ কাম কৰে কৰাৰ পিছত বানপানীয়ে যদি তাৰ কৰি থকা কামখিনি উঠাই লৈ যায় সি ক'ৰ পৰা নেক্সট পইচাটো পাব সেইকাৰণে লেমেন এজনৰ কাৰণে কথাবোৰ ক'ব সহজ মথাউৰি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই মাহতে বনিব লাগিব আগত আৰু পিছত বনাৰ কোনো উপায় নাই বহু সময়ত এইবিলাক এনেকুৱা অভিযোগ আছে যে এনেকুৱা যিবিলাক কাম হয় ঠিকাৰ কাম আজিকালি ৰাজ্যৰ বাহিৰৰ একাংশ প্ৰতিষ্ঠানৰ বেছিভাগ কাম পাইছে এইবিলাক অভিযোগ আছে আমাৰতো এতিয়া অসমীয়া থলুৱা যুৱক বা থলুৱা ব্যক্তি বঞ্চিত হৈছে থলুৱাসকলে এইবাৰ কাম কৰিছে এইবাৰ আমি PWDতে মই বিল দিছোঁ 8,900 কোটি টকা আৰু তাৰ 90% টকা অসমীয়া যুৱকে লৈ যোৱা বুলি মই ডাঠি ক'ব পাৰোঁ ৰাস্তা ঘাটৰ কাম 8,900 কোটি টকা PWD ডিপাৰ্টমেণ্টে এইবাৰ কণ্ট্ৰেক্টৰক পে'মেণ্ট কৰিছে তাৰ বেছিভাগেই তাৰে মই 90 বুলি ক'লে ভুল হ'ব 85% টকা দাস কলিতা বৰা শইকীয়াই লৈ যোৱা বুলি মই ডাঠি ক'ব পাৰোঁ ঠিক আছে আমি আৰু বাকী 15 যি জয় নাগৰলাই লৈছে তেওঁলোকৰ 3টা পুৰুষ অসমত থকা আৰু অসমত বাহিৰৰ পৰা মানুহ কাম কৰিব নাহেহে আমিতো বিচাৰোঁ যে অলপ বাহিৰৰ প্ৰতিষ্ঠান আহক যাতে কোৱালিটি আনে কিন্তু অসমত বিভিন্ন আন্দোলন চান্দা বৰঙণিৰ পৰিৱেশৰ কাৰণে বাহিৰৰ কণ্ট্ৰেক্টৰসকল আহিব নোখোজেহে আহিলে ভাল তেতিয়া আমাৰ লোকেল কণ্ট্ৰেক্টৰৰ লগত কম্পিটিশ্যন হ'লহেঁতেন প্ৰতিযোগিতাত ভাল কাম কাজ হ'লহেঁতেন ঠিক আছে খুব তেখেতে কেইবাটাও সুন্দৰ ব্যাখ্যা আগবঢ়াইছে আমি কৰোণাৰ শেহতীয়া পৰিস্থিতি আৰু অলপ কথা তেখেতৰ সৈতে পাতিবলগীয়া আছে খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত আমাৰ ৰাজ্যৰ স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি আছোঁ। তেখেতে ৰাজ্যত কৰোনাই সৃষ্টি কৰা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি আছে। তেখেতে বিস্তৃতভাৱে অন্যান্য বহুবিলাক কথাৰ ওপৰত আলোকপাত কৰিছে। মই ডক্টৰ শৰ্মা, মই আৰু এটা কথা জানিবলৈ মন গৈছে যে অলপতে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী, আপোনালোকৰ চৰকাৰৰ মুখপাত্ৰ, তেখেতে কৈছিলে যে ৰাজ্যত বৰ্তমান অহা এসপ্তাহলৈ খাদ্য সামগ্ৰী মজুত আছে। আচলতে প্ৰকৃততে স্থিতিটো কি পৰিস্থিতি আছে চৰকাৰৰ? মই নাজানো তেওঁ কি পৰিৱেশত সেইটো প্ৰশ্ন কৈছে। আমাৰ নৰ্মেল নিয়মত খাদ্য সম্ভাৰ 3 উইকৰ কাৰণে এনি পইণ্ট অফ টাইম এখন ৰাজ্যত মজুত থাকে। সেইটো এটা প্ৰট'কল। যিকোনো সময়তে ভাৰত চৰকাৰৰ এইটো নিৰ্দেশ থাকে যে 3 সপ্তাহ এট এনি পইণ্ট অফ টাইম খাদ্য ভাণ্ডাৰ মজুত থাকিবই লাগিব। গতিকে 3 সপ্তাহটোতো থাকিবই। আৰু ভাৰত চৰকাৰে এছেঞ্চিয়েল কমোডিটিজ আৰু নন এছেঞ্চিয়েল কমোডিটিজ দুইটাৰ কাৰণে যান বাহন বন্ধ ৰখা নাই। তাৰমানে গুডছ ট্ৰেইন, গুড ট্ৰাক চলি আছে। সেইকাৰণে খাদ্যৰ নাটনিৰ কোনো সমস্যা নাই। কেতিয়াবা হয় কি, হোলচেলাৰ ডিষ্ট্ৰিবিউটৰসকলে বস্তুবোৰ আনলোড কৰিব নোখোজে, ভাবে এইবোৰ আমাৰ বিক্ৰী নহ'ব, গভৰ্ণমেণ্টে বিক্ৰী কৰিব অনুমতি দিয়া নাই। এতিয়া বহুত জেগাত আলুৰ ৱাগনবিলাক ষ্টেচনত পৰি আছে, আনলোড কৰা লেবাৰ নাই। গতিকে ব্যৱহাৰিক অসুবিধা আছে, কিন্তু খাদ্যৰ যোগানৰ যিটো চেইন, সেই চেইনটো ব্ৰেক হোৱা নাই, সেই চেইনটো ইনটেক আছে। গতিকে আপুনি আশ্বস্ত কৰিব বিচাৰে? একো নাই, মই ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ। পাটোৱাৰী ডাঙৰীয়াই কোনটো প্ৰেক্ষাপটত কথাটো কৈছে মই নাজানো, কিন্তু মই যিহেতু DC সকলৰ লগত এইকেইটা দিন প্ৰতিটো এদিনত দুবাৰকৈ কথা পাতোঁ আৰু I am aware of the happenings around the state, সেইকাৰণে মই ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে চাউল, দালি, আলু, নিমখ, তেল যিখিনি আমাক লাগে সেইখিনিৰ কোনো অভাৱ ৰাজ্যত নাই। আৰু অভাৱ থাকিলেও কিবা কাৰণত ক'ৰবাত কম হ'লেও আমি জোৰা মাৰাৰ কাৰণে আমাৰ কোনো ছাপ্লাই চেইনটো ইনটেক আছে, তাত কোনো ব্ৰেক হোৱা নাই। ডক্টৰ শৰ্মা, স্বাস্থ্যৰ বিত্তমন্ত্ৰী, তেখেতৰ সৈতে কথা পাতি এইকাৰণে ভাল লাগিছে যে তেখেতে বিভাগত ক'ত কি কাম হৈছে তেখেতৰ নখদৰ্পণত আৰু খুব সুন্দৰভাৱে তেখেতে ব্যাখ্যা আগবঢ়াব পাৰিছে। সেইকাৰণে তেখেতৰ সৈতে কথা আৰু অলপ সময় তেখেতে আহোঁতে মই আৰু এটা কথা পাতিছিলোঁ। এইটো মই বহুত ডাক্তৰৰ সৈতে কথা পাতি জানিব পৰা নাছিলোঁ যে এই যিটো COVID-19 যিটো ভাইৰাছ, সেই ভাইৰাছটো কেনেকৈ চিনাক্ত হয়, তাৰ ডিফাৰেঞ্চিয়েট কেনেকৈ কৰে। মই জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই COVID-19-ৰ, আৰু সেইকাৰণে যুঁজখন দীঘলীয়া হ'ব নেকি? কাৰণ এতিয়ালৈকে একো ওলাব পৰা নাই, আমি কি চিকিৎসা তাৰো সুনিৰ্দিষ্ট ব্যৱস্থা। মই অকণমান আপোনাক এই ক্ষেত্ৰত মোৰ যিটো সীমিত জ্ঞান তাৰ ওপৰত মই এনালাইচিছ কৰি দিছোঁ, তেতিয়া আপোনালোকে এটা আন্দাজ কৰিব পাৰিব। এটা ভেকচিন ওলাওঁতে 10 বছৰ লাগে। তাৰ এনিমেল ট্ৰায়েল, হিউমেন ট্ৰায়েল, ফেজ 1, ফেজ 2 এই ধৰণে এটা ফেজিং হয়। ভেকচিনৰ গোটেই মেইন যিটো শক্তি সেইটো হ'ল, ছাপ'জ মোৰ COVID-19 হৈ আছে, এই COVID-19ৰে মই যিটো তাৰ গোটেইখিনি RNA, DNA ওলোৱাৰ পিছত তাৰে মই সৰু কণিকা এটা মোৰ বডিত ভেকচিন হিচাপে মোক দিয়া যায়। যিহেতু কণিকাটো খুব সৰু, বডিৰ ছিষ্টেমে সেই কণিকাটোক পৰাভূত কৰে। কিন্তু কণিকাটো যিহেতু সেই ভাইৰাছটোৰে এটা অংগ, কণিকাটোৱে যুঁজ দিয়ে। যুঁজ দিওঁতে বডিৰ অংগই বুজি পায় যে ইয়াৰ অস্ত্ৰ কি আছে, কেনেকৈ মাৰে, বডিয়ে সেই বস্তুটো ৰেকৰ্ড কৰে। যেতিয়া সেই কণিকাটোৰ জেগাত ডাঙৰ ভাইৰাছটো নেচাৰেলি সোমাই, বডিয়ে আগতে অস্ত্ৰ শস্ত্ৰলৈ ৰেডি হৈ থাকে আৰু বডিয়ে তাক মাৰি পেলায়। কাৰণ মইতো তোমাৰ জ্ঞানটো জানোৱেই। চ' এতিয়া হ'ল কি, এই যে ভাইৰাছটোৰ পৰা সৰু কণিকা এটা আনিব লাগিব, সেইকাৰণে ভাইৰাছটো গোটেইখিনি DNA, RNA তাৰ গোটেই মাদাৰ ভাইৰাছ কি কথা গোটেইটো উলিয়াব লাগে। এই যিটো COVID-19 বেমাৰ, এই বেমাৰটোৰ ভাইৰাছ ওলোৱাৰ পৰা আৰম্ভ কৰি শেষলৈকে যাব আমাক 5 to 10 years লাগিলেহেঁতেন। দুটা এডভান্টেজ হ'ল যে চাইনিজ ডক্টৰসকলে খুব ইনিচিয়েল ষ্টেজতে
ইয়াৰ জিনোমলজিটো বা ইয়াৰ কি ধৰণৰ পেথাগনিক যিবিলাক ইয়াৰ ক্যাৰেক্টাৰ আছে তাক তেওঁলোকে আয়ত্ত কৰি ল'লে আচ্ছা দ্বিতীয়তে এই বেমাৰটোৰ নাম হ'ল SARS CoV-2 SARS বুলি এটা বেমাৰ আছে SAR আৰু তাৰ সেই প্ৰজাতিৰে আৰু কেইটামান বেমাৰ আছে যি বেমাৰবিলাক সৌদি আৰবিয়া বিভিন্ন জায়গাত এটা সময়ত বহুত হৈছিল তেতিয়া বিজ্ঞানে সেইবিলাকৰ ভ্যাকচিন উলিয়াবৰ কাৰণে বহুত টকা ইনভেস্ট কৰিছিল যেতিয়া ভ্যাকচিন বিলাক উলিয়াব ঠিক হওঁতেই মানুহে সেই বেমাৰবিলাকৰ বিৰুদ্ধে ইমিউনিটি পাই গ'ল আচ্ছা তেতিয়া ৰিসাৰ্চ বিলাক এবান্ডন কৰি দিলে কাৰণ কোম্পানীয়ে দেখিলে যে এইটো ভ্যাকচিন উলাইটো মোৰ লাভ নাই আজি যদি করোনা ভাইৰাছে আক্ৰমণ কৰিলেও মানুহৰ বেমাৰ নোহোৱা হয় ইমিউনিটি মানুহে পাই যায় যে আমেৰিকাত ইমান মানুহ আক্ৰান্ত হৈছে কমিউনিটি ইমিউনিটি আহি যাব পাৰে আজিকালি যেনেকে মেলেৰিয়া মহে কামুৰিলেও অসমীয়া মানুহৰ মেলেৰিয়া নহয় আমি আৰ্মি সকল ইয়াত আহিলে মেলেৰিয়া হয় অসমৰ মানুহৰ মেলেৰিয়া নহয় কলেৰা নহয় পলিঅ' নহয় তাৰমানে আমি এটা ইমিউনিটি পালো এতিয়া সেই ইমিউনিটিটো পাই যোৱা কাৰণে দে হেভ এবান্ডন দ্য ৰিচাৰ্চ আচ্ছা চাইনাই যেতিয়া এই গোটেই বস্তুটোৰ গোটেই গাঁথনিটো বিশ্বক ক'লে তেতিয়া দেখা গ'ল যে SARS বেমাৰটোৰ লগত ইয়াৰ 80 to 90% সাদৃশ্য আছে মানে সাদৃশ্য ভাইৰাছটো প্ৰায় একে আচ্ছা গণ্ডগোল কৰি আছে 10% আচ্ছা এটা কোৱাইট ইন্টাৰেষ্টিং সেই কাৰণে SARSৰ কাৰণে যিখিনি ভ্যাকচিন উলাবৰ কাৰণে প্ৰচেষ্টা হৈছিল সেই কোম্পানীখিনিয়ে এই গোটেই প্ৰচেষ্টাটো ৰিভাইভ কৰি পেলালে আচ্ছা এবান্ডন প্ৰচেছটো অলৰেডি এবান্ডন হৈ আছিল তাক আকৌ ৰিভাইভ কৰিলে কাৰণ ইট ইজ সিমিলাৰ 90% সিমিলাৰ আৰু আমেৰিকাত অলৰেডি হিউম্যান ট্ৰায়েলত গুচি গ'ল হিউম্যান ট্ৰায়েল কি যে প্ৰথম এনিমেলক ট্ৰায়েল কৰিলে যে ভাইৰাছটোৰ লগত মই উইথষ্টেণ্ড কৰিব পাৰিম নে নাই এনিমেল ট্ৰায়েলৰ পিছত মই হিউম্যান ট্ৰায়েলত গ'লো হিউম্যান ট্ৰায়েলত প্ৰথম চাই যে যিটো পদাৰ্থ আমি সুমাই দিম সেই পদাৰ্থটোৱে ভিতৰৰ ইমিউনিটিটো কিমান শক্তিশালী কৰিব যেতিয়া ভাইৰাছটো আহিব তাক আমি যুজি পৰাভূত কৰিব পাৰিম নে নাই শৰীৰৰ ভিতৰত এখন যুদ্ধ হয় আচ্ছা সেই যুদ্ধখনত আমি পাৰিম নে নাই হেতু ফেজ 1 এ আপোনাক ক'ব ফেজ 2 এ ক'ব যে ঠিক আছে আমি এটো পুশ কৰিলো ভাইৰাছটোক মাৰিলে কিন্তু ইয়াৰ পৰা লিভাৰ বেয়া হ'ব নেকি কিডনি বেয়া হ'ব নেকি আন অংগ পতংগ বেয়া হ'ব নেকি দ্যাট ইজ ফেজ 2 এই ধৰণে কেইটামান হিউম্যান ট্ৰায়েল কৰাৰ পিছতহে ৰেগুলেটৰী প্ৰসেছত সোমাই সাৰ্টিফিকেশন হয় তাৰ পিছত সাৰ্টিফিকেট কৰে তাৰ পিছত কোম্পানী এটাই বিশ্বৰ মানৱ জাতিৰ কাৰণে প্ৰস্তুত কৰিব লাগিব আজি দিনতটো সবক লাগে কমাৰ্শিয়াল প্ৰডাকশন আৰু এটা কোম্পানীয়ে কিমান প্ৰডিউস কৰিব আজিটো এটো আহাৰ লগে লগে ভাৰতে ক'ব মোক 100 কোটি ট্যাবলেট লাগে বা মোক 100 কোটি ইনজেকশন লাগে লাখত নকয় কোটিত ক'ব সো এই গুটেই তেওলোকৰ শৰীৰৰ এটো এটা যেটো জীবন্ত বস্তু তাৰ জ্ঞান আহৰণ কৰাৰ পৰা কমাৰ্শিয়াল প্ৰডাকশনলৈকে ইট টেক্স 5 to 10 years কিন্তু মানৱ জাতিৰ হাতত যিখিনি আৰ্লি নলেজ আছিলে বিকজ অফ SARSৰ কাৰণে আৰু চাইনিজ ৰিসাৰ্চ এটা যেহেতু আৰ্লি ষ্টেজতে হৈ গৈছিল এই দুইটা বস্তুৰ কাৰণে বহুত মানুহে আশা কৰে যে 9 মাহৰ পৰা এবছৰৰ ভিতৰত আমি ভ্যাকচিন পাব পাৰো যেটো আপোনাৰ এটা মই আৰু এটা কথা জানিব মন গৈছে খুব সুন্দৰভাৱে আপুনি বিশ্লেষণ আগবঢ়াইছে আমাৰ ইউনিভাৰ্সিটি বা যিখন ওয়াশিংটন ইউনিভাৰ্সিটি অফ ওয়াশিংটন তাতে আপোনাৰ যে তাতো এটো প্ৰকল্প চলি আছে যে কেনেকৈ এটা ভ্যাকচিন লাভ পাৰি যত আমাৰ অসমৰ ডক্টৰ ৰুবুল মাউত নামৰ এজন অসমীয়া ছাত্ৰ তেওঁ জড়িত আছে আমি টিমত আমাৰ কাৰ্যবাহী সম্পৰ্কে এটা ইন্টাৰভিউ এটা কৰিছিলে তাৰ লগতে আপোনাৰ চাইনাও চেষ্টা কৰিছে আজিৰ দিনত 20 জাগাত 20খন স্থানত ভ্যাকচিনৰ কাম চলি আছে ইজৰাইল জাৰ্মান আমেৰিকা এটা হিউম্যান ট্ৰায়েলত গুচি গ'ল ইজৰাইল আৰু জাৰ্মানো বহুত এডভান্স ষ্টেজত থাকা বুলি কয় সো এটা প্ৰসেস চলি আছে প্ৰশ্নটো হ'ব যে যেতিয়া ভ্যাকচিনৰ প্ৰচেষ্টা চলি আছে মেডিচিনৰো প্ৰচেষ্টা চলি আছে
যদি মেডিচিন ওলাই যায় ভ্যাকচিন বিলাকে বন্ধ কৰি দিব লাগিব তেওঁলোকৰ গোটেই টকা লষ্টত যাব বা ভ্যাকচিন ওলালে মেডিচিন বিলাকে বন্ধ কৰি দিব লাগিব সেইকাৰণে কোম্পানী বিলাকে ইটোৱে সিটোৰ ওপৰতো নজৰ ৰাখিছে যে কোন আগত যাব যদি মেডিচিন আগত যায় ভ্যাকচিন এবান্ডন কৰিব লাগিব ধৰক পানী লগা বেমাৰ হৈ গ'ল ধৰক আজি কোভিড-19 ৰ ওপৰত কোনোবাই কৈছে ক্লোৰোকুইন এটা ট্ৰিটমেন্ট এটা হাইড্ৰক্সিক্লোৰোকুইন তাৰ সাইড এফেক্ট আছে কিবা আছে কিন্তু কিছুমান বেমাৰীয়ে তাৰ পৰা ভাল পাই আছে কিন্তু বৈজ্ঞানিক প্ৰমাণ হোৱা নাই কিন্তু দিলে ভাল হয় এতিয়া যদি আজি দিনত অহাকালি ৰাতিপুৱা কোনোবাই এনাউন্স কৰি দিয়ে যে মোৰ এখত এইটো ঔষধ খালে 90% বেমাৰী ভাল হ'বই ভ্যাকচিন জুনে বনাই আছিল হিটো এবান্ডন কৰি দিব লাগিব কোটি কোটি টকাটা লছ হ'ব আৰু যদি আজি যদি ৰাতিপুৱা কোনবাই কয় যে মোৰ ভ্যাকচিন হৈ গল ভ্যাকচিন ললেতো বেমাৰটোই নহয় ঔষধৰ কি প্ৰয়োজনীয়তা আছে গতিকে এই ধৰণৰ ইন্টাৰেষ্ট এটা চৰকাৰে নবনায় বুজিছে সাইন্টিষ্ট বিভিন্ন ইউনিভাৰ্সিটি বিলাকৰ লগত লগ হৈ কোম্পানী বিলাকে বনায় আমাৰ ভাৰতৰ যেটো ধাৰণা যে চৰকাৰৰ হে লছ হ'ব চৰকাৰৰ একো লছ নহয় কৰ্পোৰেট মানে ব্যৱসায়িক ঔষধৰ প্ৰতিষ্ঠানটো আৰু ইউনিভাৰ্সিটি বিলাকৰ মাজত এইবিলাক ৰিসাৰ্চ চলে গতিকে এই 20টা যে চলি আছে প্ৰথমটোহে টিছ দিব বাকি 19টাই দোকান বন্ধ কৰি দিব লাগিব গতিকে প্ৰথম ভ্যাকচিন কোন হ'ব তাৰো প্ৰতিযোগিতা এটা চলি আছে যেটো আমাৰ কাৰণে ভাল যে 20 জাগাত প্ৰতিযোগিতা চলিছে জুনে আগত উলিয়াই দিয়ক কিন্তু এইখিনিও যিমানে প্ৰতিযোগিতা নচলক কিয় মই যিখিনি লেটেষ্ট আৰ্টিকল ৰাতি ঘৰত গৈ পঢ়ি আছো তাৰ পৰা মোৰ ধাৰণা যে উই শুড নট বি অভাৰ অপটিমিজম এবছৰ 8 মাহৰ আগতে একো নহয় তাৰ 2 মাহ পাৰ হৈ গল বুলি ধৰিলো খুব সুন্দৰ কৈছে আৰু এটা কথা আমি তাৰমানে কিন্তু মেডিচিন যিকোনো মুহূৰ্ততে হ'ব পাৰে চাইনাই এটা মেডিচিন ট্ৰাই কৰি আছে জাৰ্মানী এটা মেডিচিন ট্ৰাই কৰি আছে জাপানে এটা মেডিচিন ট্ৰাই কৰি আছে লাখ লাখ মেডিচিনৰ ভিতৰত এই যিটো পেশেন্ট ওয়াৰ্ল্ডত বহুত মেডিচিন আছে এই মেডিচিন বিলাক বেমাৰী বিলাকক কোনোবা নহয় কোনোবা এজন পেশেন্টক এই বেমাৰ এইবিলাক মেডিচিন দি আছে বা ল্যাবৰ এনভায়ৰনমেন্টত এই মেডিচিন বিলাক এপ্লাই কৰি আছে খুটুতে কোনবাটো যদি মিলি গল তেতলেটো এনাউন্স হৈ গল মানে আপোনাৰ কথা পাই আপুনি ক'লে যে 10 মাহ মান লাগিব পাৰে মানে মোৰ যিটো ধাৰণা সক মেলেৰিয়াটো ভ্যাকচিন আজিও নহল কিন্তু মেলেৰিয়াৰ ঔষধ হ'ল এইডছৰ ভ্যাকচিন আজিও নহল কিন্তু এইডছৰ ঔষধ উলালে জুনে বেমাৰটো সাপ্ৰেছ কৰিব পাৰে ভাল কৰিব নোৱাৰে গতিকে কোনোবা এটা ক্যাৰেক্টাৰ যে সম্পূৰ্ণ মেডিচিন উলাবই ভ্যাকচিন উলাবই বিজ্ঞান ইজ এ গেম অফ আনসাৰ্টেনিটি এতিয়া তাৰ মাজতো মই ভাবো যে মানৱ জাতিয়ে 2020 চনটো কষ্টৰ মাজেৰে পাৰ কৰিব লাগিব আচ্ছা 2020 চনটো মানৱ জাতিয়ে কষ্টৰ মাজেৰে পাৰ কৰিব লাগিব তাৰ ভিতৰত 3 মাহ হৈ গল আমি এপ্ৰিলত আপুনি যিটো কৈছে মই এটা মোৰ প্ৰশ্নৰ উত্তৰ এই বুলি লম যে আমি এই যুদ্ধখন দীঘলীয়া হ'ব মইতো ৰাইজক এইটো কথাই ক্লিয়াৰলি কম যে এই যুদ্ধখন দীঘলীয়া হ'ব কিন্তু ইয়াত বহুত আনন সাইন্টিফিক কথা আছে যে কমিউনিটি যেটো স্প্ৰেড এটো যেটা ফ্ল্যাট হৈ যাব গ্ৰাফ এডাল এনেকে থাকালৈকে ভয় যেতিয়া গ্ৰাফডাল সমান হৈ যাব একদিন যদি ইটালীত লক্ষ্য কৰে মৃত্যুৰ সংখ্যাটো 800 ক্ৰছ কৰা নাই 400 হ'ল 500 হ'ল 600 হ'ল 700 হ'ল 800 হ'ল 800ৰ পৰা ই 800 আজি 4 দিন ঢুকাই আছে কিন্তু 900 হোৱা নাই তাৰ মানে ই এটা ডিক্লাইন হ'ব হেকাৰে যিকোনো ভাইৰাছ যেতিয়া বহুত মানুহৰ শৰীৰত সোমাই যায় শৰীৰে এটা ইমিউনিটি ইনবিল গঢ়ি তোলে কাৰণ প্ৰত্যেকজনটো আক্ৰান্ত নহয় তাৰ মানে বহুত শৰীৰে তাক মাৰিও পালাই ভিতৰত তেতিয়ালে আপুনি ইমানখিনি আপুনি নিশ্চয় পঢ়াশুনা কৰিছে আপুনি এইটো মানুহৰ মাজত বহুত কৌতূহল হৈছে এই কথালৈ ইটালীত কোৱা হয় ইটালী হেল্থ কেয়াৰ ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য বেষ্ট স্পেইন বা যিবিলাক আপোনাৰ উন্নত দেশৰ হাইট আছে আমেৰিকা তাত আপোনাৰ যি ধৰণে ব্যাপক হাৰত সংক্ৰমণ হ'ল তাৰ তুলনাত ভাৰতত আৰু তাৰ তুলনাত অসমত কম হৈছে তিনিটা কথা
ইটালীত যিটো ধৰণে হ'ল তেওঁলোকৰ ভুলৰ কাৰণে হ'ল তেওঁলোকে লকডাউন নকৰিলে আৰু ডাঙৰ ফুটবল খেলবিলাক পাতি থাকিলে ইটালীৰো 2খন প্ৰদেশৰহে খেলি মেলি আমেৰিকাৰো 2-3খন কালিফৰ্ণিয়া নিউয়ৰ্কৰহে মেজৰ কেছ বাকী প্ৰদেশবিলাকত কম কেছ সাৱধানতা নোলোৱাৰ কাৰণে তেওঁলোকৰ একে কোবে শ্বট আপ কৰিলে নহ'লেও হ'লহেঁতেন একেখিনি বেমাৰ বাট অভাৰ এ পিৰিয়ড অফ 1 year তেতিয়া হস্পিটেলৰ ওপৰত প্ৰেছাৰ নপৰিলেহেঁতেন 10জন পেচেণ্ট আহিলেহেঁতেন 10জন ওলাই গ'লহেঁতেন 10জন ভেণ্টিলেটৰ 10টা ভেণ্টিলেটৰ সুবিধা পালেহেঁতেন মানুহৰ মাজত পেনিক নহ'লহেঁতেন কাৰ্ভডাল ফ্লেট হৈ থাকিলেহেঁতেন সাৱধানতাৰ অভাৱৰ কাৰণে বহুত মানুহে কয় যে কাৰ্ভডাল ওপৰত উঠি গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ততাতয়াকৈ ভাৰতত লকডাউন দিয়াৰ উদ্দেশ্য আছিলে যে কাৰ্ভডাল ওপৰত উঠিব আৰম্ভ কৰোঁতে তেওঁ লকডাউন দিলে ফ্লেট হৈ আছে উঠা নাই ভৱিষ্যতটো আমি দেখা নাই কিন্তু কাৰ্ভডাল ফ্লেট হৈ আছে সৰুকৈ সকলো এটাত বেমাৰ হ'লে অসুবিধা নাই আজি 2টা কালি 2টা পৰহি 2টা কাৰণ ভালো হৈ থাকিব নহয় ভাল হোৱা মানুহখিনিয়ে কমিউনিটিত ইমিউনিটি দিব একে কোবে 1 লাখ হৈ গ'লে আমি ভাঙি যাম সেইকাৰণে ভাৰতত লকডাউনটোৱে সুবিধা কৰিলে চাইনাত দেখিবলৈ পাইছোঁ আপোনাৰ চাইনাত এতিয়া এটা ছেকেণ্ড ৱেভ আহিছে মানে যিসকল মানুহ বাহিৰৰ পৰা ঘূৰি আহিলে তেতিয়া আহাত আকৌ চাইনাত আকৌ এটা আমাৰ অসমতো এনেকুৱা শংকা আছে নেকি অসমৰ বহুত মানুহ বাহিৰ আছে চাইনা এতিয়া কম্পিট কৰিব পাৰিব কিয় চাইনাৰ মানুহৰ এটা ইমিউনিটি এটা আহি গ'ল বেমাৰটোৰ বিপক্ষে আপুনি এখন যুদ্ধৰ লগত কল্পনা কৰক সদায় যদি একেটা শত্ৰুৱে আপোনাক আক্ৰমণ কৰিব আহে শত্ৰুটোৰ ৰণকৌশলটো আপুনি বুজি পায় সেইকাৰণে এই ভাইৰাছটোৰ বিৰুদ্ধে এটা কমিউনিটি ইমিউনিটি এটা মানুহে হাৰ্ড ইমিউনিটি এটা গ্ৰ' কৰে 5 বছৰ লাগে 10 বছৰ লাগে 50 years লাগে 6 মাহ লাগে 3 মাহ লাগে চাইনাত এবাৰ হৈ গ'ল চাইনাই বুজি পালে মানুহৰ নলেজ আহিলে 1 মিটাৰ দূৰত থাকিব লাগে হাত ধুব লাগে জ্ঞান বাঢ়িলে আৰু মানৱ শ্ৰেষ্ঠ জাতি এই বুলিয়ে কয় যে জ্ঞান বাঢ়িলে আপুনি এই ভাইৰাছকো পৰাজিত কৰিব পাৰে সিদিনাখন আমাৰ ইয়াত যি ধৰণে মাছ মাংস কিনিব ওলাই আহিলে যেতিয়া নেক্সট টাইমটো আমি নাহো বুজি পালো এইটো আহিলে খেলি মেলি হয় মানৱ জাতিয়ে নিজক ৰিফৰ্ম কৰিব পাৰে এডপ্ট কৰি ল'ব পাৰে ভাইৰাছটোৱেতো নিতৌ নতুন বুদ্ধি উলিয়াব নোৱাৰে যেতিয়ালৈকে মিউটেশ্যন হয় নতুন ভাইৰাছ এটা সৃষ্টি নহয় এই ভাইৰাছটোৰ বিৰুদ্ধে আমি হাৰ্ড কমিউনিটি চাইনাত আমি দেখা পাম ভাৰতত যদি কাৰ্ভডাল ফ্লেট হৈ থাকে হস্পিটাল ডাক্তৰ নাৰ্ছৰ ওপৰত প্ৰেছাৰ নপৰিব নহব শব্দটো নাই ডেফাৰ কৰক পিছুৱাই দিয়ক তাৰমানে আপুনি যেটো ক'লে মই কথা বুজিলো যে আপোনালোকে সেকেন্ড ৱেভ এটাৰ কাৰণেও মোটামুটি এটা এই ৱেভটোৱে কন্টিনিউ হৈ থাকিব কিন্তু একেলগে ৰাজ্যৰ পৰা বাহিৰৰ পৰা বুজিৰা মানুহ আহিব আকৌ তেতিয়া বহুত মানুহ এটা বেলেগ পৰ্যায় এটা পৰ্যায় হ'ল যে ভাৰতত কাৰ্ভডাল এটা পৰ্যায়ত ফ্লেটেন হ'ল হোৱাৰ পিছত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট খুলি গ'ল ইটালীৰ পৰা এজন মানুহ আহিব কিন্তু ইটালীয়েও বাই দিছ টাইম হাৰ্ড ইমিউনিটি পাই যাব গতিকে সেকেন্ড ৱেভটো ইমান ডেঞ্জাৰ নহ'ব ফাৰ্ষ্ট ৱেভটো যি ধৰণৰ ডেঞ্জাৰ হ'ব মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এইটো কথা জানিব মন যায় যে আপুনি কৈছে তাৰ আপুনি আমি দেখিছোঁ দিনটো ঘূৰি ফুৰিছে চবতে ব্যস্ত আপুনি হৰহ ঘূৰি ফুৰিছে তাৰ মাজত আপুনি সময় কেনেকৈ উলিয়াইছে যে কিতাপ পঢ়িছে আপুনি জানিছে কেনেকৈ সময় উলিয়াইছে আপুনি জানে আগৰ পৰাই কটনৰ হোষ্টেলত থকাৰ পৰা আমি 4-5 ঘণ্টাই শুওঁ গতিকে আপোনাৰ কাৰণে যিটো 12 ঘণ্টা মোৰ কাৰণে সেইটো 18-19 ঘণ্টা আমি সৰুৰ পৰাই বহুত বেছি খোৱা স্বভাৱটো নহ'ল মোৰ লগত যোনে কটনত পঢ়িছিল চবেই জানে মই ৰাতি 3টা 3:30 লৈকে ঘূৰিয়ে ফুৰিছিলোঁ ৰাতিপুৱা 7টা মানত উঠি দিওঁ এতিয়া মোৰ এইকেইদিন জীৱন ধাৰণৰ প্ৰণালীটো হ'ল যে মই 11:30-12টা বজাত গৈ পোৱাৰ পিছত গা পা ধুই 2 ঘণ্টা 15 মিনিট 20 মিনিট মোৰ দাদাৰ লগত কথা পাতোঁ লণ্ডনত যিহেতু সি মাইক্ৰ'বায়'লজিষ্ট গতিকে সি লেটেষ্ট নলেজখিনি পায় আমেৰিকাত মোৰ যিকেইজন লগৰ ল'ৰা ডক্টৰ হৈছে বা মোৰ দাদা বয়সত ডাঙৰ তেওঁলোকৰ লগতো এটা মই কল কৰি 1 ঘণ্টা সময় অলপ বেমাৰটোৰ খবৰ ৰাখোঁ হেল্থ ডিপাৰ্টমেণ্টৰ এনভাইৰনমেণ্টত থাকিলে
ICMR পৰা যিবিলাক এডভাইজাৰী আহে সেইবিলাক আমি ব্যক্তিগত কাৰণত পঢ়িব লাগে কাৰণ নহ'লে আজি ক'ত মাস্ক ব্যৱহাৰ কৰিব লাগে ক'ত ৱেভ কৰিব লাগে গৰম পানী কেইবাৰ খাব লাগে এই কথাবিলাক আমি পঢ়িব পাওঁ ফাইলতে আহে সেইটো এটা নলেজৰ সোৰ্স হয় প্লাস 1 ঘণ্টা সময় ইন্টাৰনেট চালে মোৰ যেটো সিনেমা গান এইবিলাক মই নাচাওঁ এই কথাখিনি পঢ়ি থাকিলে অলপ লেটেষ্ট ট্ৰেন্ডটো গম পাই থাকা যায় সেইকাৰণে এইকেদিন ব্যক্তিগত কাৰণতে বিকজ অফ মাই প্ৰফেশনেল ৰিজন যে মই হেলথ মিনিষ্টাৰ হিচাপে মই পিছ পৰি থাকিব নোৱাৰো সেইকাৰণে 2 ঘণ্টা সময় একাডেমিক ডিসকাশন এটা ৰাতি হয় মই জানিব মন যায় যে আমি সাধাৰণতে কয় যে আমাৰ মন্ত্ৰীসকল ৰাজ্য প্ৰশাসন IAS বিষয়াসকলে চলায় IAS বা ACS বিষয়াসকলে চলায় প্ৰশাসনটো কিন্তু ডক্টৰ হিমন্ত বহুত সময়ত এনেকুৱা অভিযোগ আছে যে IAS বিষয়াসকলে মন্ত্ৰীসকলক যিদৰে চলায় সেইদৰে মন্ত্ৰীসকল চলে বুলি বহুতে ক'ব বিচাৰে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত অলপ উল্টা বুলি কয় বহুতে যে তেখেতে চলাব জানে মানে এটলিষ্ট বিভাগটো বুজি পায় বহুত দিন হৈ গ'ল আজি 2001ত 2ত মই মন্ত্ৰী হলো আজি আহি 20 চন পালে 18 বছৰ একেটা বলকে কুবাই থাকিলে নাজানা মানুহেওতো জানি যায় গতিকে মোৰ কাৰণে বহুত দিন হৈ গ'ল যেটো মানে টাইম টু কল অফ এটা বহুত দিন হৈ গ'ল আৰু এতিয়া আপোনাৰ এই কথা জানিব বিচাৰে মই খুইছো যে আপোনাৰ এই যেটো পদক্ষেপ এইতে মাজতে আপোনাৰ কা লৈ পেলাই সমগ্ৰ ৰাজ্যজুৰি এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে চৰকাৰখনৰ বিৰুদ্ধে আৰু সেই এনেকুৱা হৈছে যে নিৰ্বাচন চমুচাপি আহিছে চৰকাৰখনক যিমানে নিৰ্বাচন চমুচাপি আহিছে কাৰ বিৰুদ্ধে বা এইবিলাকে অলপ অস্বস্তি পেলাইছিলে আৰু সদায় এটা এন্টি ইনকাম বেছি থাকে কিন্তু এই যেটো আপোনাৰ শেহতীয়া যেটো হ'ল আমাৰ ইয়াত ৰাজ্যখনত নহবলীয়া এটা পৰিস্থিতি হ'ল যেটো আপোনালোকে যিদৰে মুকাবিলা কৰিলে এই মুকাবিলা কৰাৰ ফলত আপুনি ভাবিছে যে নিৰ্বাচনী বৈতৰণি পাৰ কৰাটো এই বিষয়তে সুবিধা কৰি দিলে আপোনালোকক সব এটা কথা যে নিৰ্বাচন যেতিয়া হ'ব আমি কাৰ ওপৰতে নিৰ্বাচন খেলিম আৰু মই বহুত জেদি মানুহ ভোট কাৰ ওপৰতে খুজিম ৰাইজক ক'ব কাৰ কাৰণে ভোট দিয়ক আমি ভাল কাম কৰিছো কাহানি কোভিডৰ এপিসোডটো পাহৰি যাম এইটো কথা এখন ইলেকশন মিটিংতো আমি নকওঁ কাৰণ বেয়া কাম আমি কেতিয়াও কৰা নাই কৰাৰ ইচ্ছা নাই গতিকে ভোট দিব কাৰ ফেভাৰতে মানুহে ভোট দিব লাগিব বিজেপিক যদি ভোট দিয়ে কিন্তু আপোনাৰ হেটো যুক্তিবাদ দিয়ক আপোনাৰ ষ্টেণ্ড আছে মোৰ ষ্টেণ্ড আছে সিদ্ধান্তটো ৰাইজে ল'ব গতিকে যিদিনাখন ৰাইজৰ মাজত যাম পলিটিক্যাল ইস্যু কোভিড নহয় কাৰণ কোভিড কংগ্ৰেছৰ মানুহকো সমানে সেৱা কৰিব লাগিব UDFৰ মানুহকো সহায় কৰিব লাগিব বিজেপিকো সহায় কৰিব লাগিব আজি দিনটো এজ এ হিউম্যান ৰেস আমি ফাইট কৰিছো এটা ভাইৰাছৰ বিৰুদ্ধে মানৱ জাতিৰ হৈ আমি ফাইট কৰিছো ইয়াতে কোনো বৰ্ণ ৰেস দল একো নাই কিন্তু মই নিজে বিশ্বাস কৰো যে ইলেকশন পলিটিক্যাল এজেন্ডাৰ ওপৰত হ'ব লাগে আমি যদি বেয়া কাম কৰা নাই আমি তাৰ ওপৰতে ইলেকশন খেলিম আৰু মই আপোনাক আজি প্ৰতিশ্ৰুতি দিছো যে মোৰ প্ৰত্যেকখন ইলেকশন মিটিংতে কায়ে থাকিব এতিয়াও আপুনি নাভাবেনে যে ৰাইজে কোৱা যেটো কথা কৈছে মই নাভাবো ৰাইজে ভাবে নাভাবে ৰাইজে বেলটত সিদ্ধান্ত ল'ব আজিসকলে আপোনালোকক সমালোচনা কৰিছে তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে ক'ব বিচাৰিছে যে আপোনালোকৰ যেটো স্থিতি বাতৰি গৈ কাৰণ আপোনালোকে অসম চুক্তিখন ৰক্ষা কৰিবলৈ আজি দিনটোত পলিটিক্যাল কথা আলোচনা কৰাৰ সময় নহয় আৰু কৰাটো উচিত নহয় কিন্তু আপোনাক মই এটা কথা ক'লো যে ইলেকশন যেতিয়া হ'ব আমি পলিটিক্যাল এজেন্ডাত খেলি মানৱতাৰ এজেন্ডাত ইলেকশন নেখেলো এই কথাবোৰ আমি পাহৰি যাম যদি আমি পাৰ হৈ গলো কাৰণ আজি আমাৰ আৰোগ্য নীতিত বহুত মানুহে দান কৰি আছে কি কংগ্ৰেছৰ মানুহে দান কৰা নাই কংগ্ৰেছৰ মানুহে দান কৰি আছে আজিৰ দিনত মই স্বাস্থ্য মন্ত্ৰী অসমৰ 3,30,00,000 মানুহ কিন্তু বিজেপিক ভোট সকলোৱে নিদিয়ে 40% ভোট পাই বিজেপি জিকিব 50% ভোট পাই জিকিব গতিকে যিদিনাখন ইলেকশন খেলিম পলিটিক্যাল এজেন্ডা লৈ ইলেকশন হ'ব আমাৰ যিবিলাক কথা বতৰা সেইবিলাক লৈ ইলেকশন হ'ব আৰু বিজেপিক ভোট দিব কংগ্ৰেছৰ মানুহবিলাকে আকৌ নিজৰ গোলকলিকে আঁতৰি যাব আজি যি মানুহে মোক হয়তো ফেসবুকত কবাত এটা ভাল প্ৰশংসা কৰিছে কংগ্ৰেছৰ মানুহ হিচাপে ইলেকশনৰ দিনাখন সেই মানুহজন আঁতৰি যাব মই সপোনত থকা পলিটিশিয়ান নহয় জুনিনাখনে কোভিড পাৰ হৈ যাব মানুহে কি ক'ব এইটো ভেন্টিলেশন ইমান টকাত আছিল ইমান টকাত কিনিলে এনেকুৱা সমালোচনাৰ কাৰণে আমি প্ৰস্তুত
ইউ শুড অলৱেজ সেইকাৰণে এইটো ইছ্যু নহয় এইখন মাস্ক এটকাত পাই 3 টকাত কিনিলে এইটোৱে ক'ব আজিৰ দিনৰ পৰিৱেশটো নাথাকে কিন্তু সেইবিলাক দায়বদ্ধতা মূৰত লোৱাৰ পিছতো কৰোনাত ভাল বেয়া এটা প্ৰক্ৰিয়া পাৰ কৰাৰ পিছতো ইলেকশ্যন কেতিয়াও মানৱতাৰ কথালৈ বানপানীৰ ৰিলিফ মই বেছিকৈ দিলোঁ বুলি ইলেকশ্যন খেলিব নাপায় দুৰ্যোগৰ মুহূৰ্তত মানুহৰ ওচৰত থিয় হোৱাটো আটাইতকৈ ডাঙৰ প্ৰাপ্তি সেইটো ভগৱানে বহুত মানুহক সেই সুবিধাটো নিদিয়ে আজি ভগৱানে মোক সেই সুবিধাটো দিছে যে এই দুৰ্যোগৰ মুহূৰ্তত তোমাক মানুহৰ লগত থিয় হোৱাৰ সুযোগ এটা মই দিলোঁ বহু জনমৰ পাপ ধোৱাৰ এটা মোক সুযোগ দিলে এইটো মই পলিটিক্সৰ কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ পলিটিক্স যদি যি ইছ্যু আপোনালোকে কৈছে এওঁলোকে বেয়া কৰিছে সেই বেয়াখিনি ৰাইজৰ ওচৰত লৈ গৈ ভাল বুলি আপোনাৰ ষ্টুডিঅ'ত আহি বহিব পৰাৰ সাহসটো মোৰ হ'ব লাগিব যে প্ৰণয়দা এইটোতো আপুনি বেয়া বুলি কৈছিল মানুহেতো আমাক ভাল বুলি ক'লে গতিকে সেই সাহসখিনি লৈয়ে মই যদি ইলেকশ্যন খেলোঁ খেলাৰ পৰিৱেশ হয় সেইখিনি কথা লৈয়ে যাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ নিজৰো আজি বহু সুদীৰ্ঘ কালৰ এটা ব্যক্তিগত যোগাযোগ আছে সম্পৰ্ক আছে যেতিয়া তেওঁ হাফ পেণ্ট পিন্ধি ছাত্ৰ হৈছিল তেতিয়াৰ পৰা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জানো আৰু গোটেই সমগ্ৰ উত্তৰণ প্ৰক্ৰিয়াটো দেখিছোঁ কিন্তু মোৰ এই কথা জানিব মন যায় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত বহুত মানুহে আশীৰ্বাদ দিছে বহুত মানুহে শুভেচ্ছা জ্ঞাপন কৰিছে আপোনাৰ হাত হতৰেও আপোনাক প্ৰশংসা কৰিছে আৰু বহুতে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে আপুনি কি ভাবে আপোনাৰ ৰাজনৈতিক সপোন কি আছে আপোনাৰ মই ভাবোঁ পিছত আপোনালোকক কেতিয়াবা দিম যে বহুত দিন হৈ গ'ল মন্ত্ৰী হ'লেও একেটা কাম কৰি 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 এটা পৰ্যায়ত এটা ছিচুৱেশ্যন পইণ্ট আহি যায় আৰু মই বিচাৰোঁ পাৰ্টি এটাত আছোঁ যেতিয়া পাৰ্টিয়ে কিছু সিদ্ধান্ত ল'ব যে মই নিজে বিচাৰোঁ যে 21ৰ নিৰ্বাচনৰ মই নগ'লে মই ভাল পাম 2-3টা বছৰ গেপ লৈ যদি পাৰ্টিয়ে পিছত দিয়ে 23ত লোকসভা খেলাৰ মোৰ ইচ্ছা আছে নহ'লে 21ৰ নিৰ্বাচনৰ ওচৰে পাজৰে যোৱাৰো মোৰ ইচ্ছা নাই কিন্তু আমাৰ দলত এইটো এটা পৰম্পৰা যে সিদ্ধান্তবিলাক দলে লয় ব্যক্তিয়ে নলয় গতিকে এই ক্ষেত্ৰত দলে যি সিদ্ধান্ত ল'ব কিন্তু এইবিলাক মুখ্যমন্ত্ৰী কিবা কিবি সেইবিলাকতকৈ বহুত বেছি দেখা পালোঁ না বহুতে আপোনাক বাৰে বাৰে তুলনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ প্ৰথমবাৰ মন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হৈছে তেওঁ প্ৰথমবাৰ শাসনত আহিছে মই 20 বছৰ এইখন ছেক্ৰেটেৰিয়েটতে ঘুকুটি মুকুটি কৰি থাকিলোঁ গতিকে মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী আমি সাংবিধানিকভাৱে তেওঁৰ মন্ত্ৰীসভাত কাম কৰিছোঁ চবেই অসমৰ কাৰণে কণ্ট্ৰিবিউট কৰিব লাগে আৰু মই ভাবোঁ যে এই কথা বতৰাবিলাকৰ পৰা ৰাইজৰ উপকাৰ নহয় যে অমুক তমুক মই ভাবোঁ যে সেইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে বাৰে বাৰে সেৱা কৰাৰ জীৱনটো মোৰ দেউতাই এটা কবিতা লিখিছিল যে এৰি অহা ক্ষণটো তুমি পিছত ঘূৰি চাব নোৱাৰা এৰি অহা ক্ষণটোতো মই ঘূৰাই নাপাম গতিকে মোৰ জীৱনৰ ফিলচফি হ'ল যে এই মুহূৰ্তটো আপোনাৰ লগত কথা পাতিছোঁ তাকো মই কিবা এটা কামত ইউটিলাইজ কৰি আছোঁ যে মানুহে অলপ কোভিডৰ বিষয়ে শুনক জানক আই এম ইউটিলাইজিং দ্য টাইম তো মোৰ সময়টো মই মোৰ আত্মাই কোৱা ধৰণে মই ইউজ কৰি আছোঁ কোনোবাৰ দৃষ্টিত বেয়া হ'ব পাৰে কিন্তু মই ভাবোঁ যে মই মোৰ কামটো কৰি আছোঁ আৰু ইয়াত বহুত ব্যক্তিগত আশা আকাংক্ষা এইবিলাক লৈ চিন্তা কৰি থাকিলে আপুনি আগবাঢ়িব নোৱাৰে আৰু ইমান দেখিলোঁ মইতো হিতেশ শইকীয়াৰ পৰা মই মুখ্যমন্ত্ৰী দেখিয়ে আছোঁ গতিকে মুখ্যমন্ত্ৰী হ'লে কি পায় হ'লে কি নাপায় এইবিলাকৰ ওপৰত মোৰ সম্যক ধাৰণা হৈ গ'ল সেইটো কাৰণে এই ৰাজনীতিটোৰ ওচৰে পাজৰে মই নাই কিন্তু বহুতে আপোনাক এইটো কথাত কম্পেয়াৰ কৰে বা এনেকুৱা কৰে আপোনাৰ এটা বাসনা বা এনেকুৱা আছিল যে আপুনি মুখ্যমন্ত্ৰী যিসকলে মোক বহুত ওচৰৰ পৰা নাজানে তেওঁলোকৰ মনত এনেকুৱা ধাৰণা থাকে যিসকলে মোক বহুত ওচৰৰ পৰা জানে তেওঁলোকৰ কেতিয়াবা আপোনালোকে ইণ্টাৰভিউ ল'ব তেতিয়া আপোনালোকৰ ধাৰণাবোৰ বদলি যাব
যি মোক যদি কোনোবাই মোক দিগদাৰ কৰে কোনোবাই যদি মোক অশান্তি কৰে তেতিয়া মই ৰিয়েক্ট কৰোঁ আৰু মই মোৰ ধৰণে মই ৰিয়েক্ট কৰোঁ আচ্ছা গতিকে মোক যদি আপুনি দিগদাৰ কৰে মই জানো যে মই এইটো ঠিক ৰাস্তাত আছোঁ কিন্তু আপুনি মোক দিগদাৰ কৰিছে তেতিয়া মই ৰিয়েক্ট কৰোঁ আৰু ৰিয়েক্টটো যদি কয় মই আসনখনৰ কাৰণে ৰিয়েক্ট কৰিছোঁ সেইটো নহয় যিজনক মই ৰিয়েক্ট কৰিছোঁ তেওঁক যদি সোধে তেতিয়া তেওঁ সঁচা কথাটো ক'ব যে হয় এইটোৰ কাৰণে নহয় গণ্ডগোলটো এইটোৰ কাৰণেহে হৈছিল গতিকে যদি এতিয়া ধৰক মই আজিৰ ডেটত মই কোভিডৰ কাম কৰি আছোঁ স্বাস্থ্য বিভাগৰ কাম কৰি আছোঁ মই জানো যে এইটো সময়ত কাম এনেকে হ'ব লাগে চব নহয় এইটো কোৱা নাই চব মানুহে জানে যে কাম এইটো ধৰণে হ'ব লাগে কোনোবা উচ্চ আসনত বহি থকা বুলিয়ে যদি কয় যে এইটো কাম এনেকে হ'ব নালাগে এনেকে হ'ব লাগে তেতিয়া মই ৰিয়েক্ট কৰিম তেতিয়া যদি কয় যে এইটো মুখ্যমন্ত্ৰী হ'ব ৰিয়েক্ট কৰিছে সেইটো তেখেতৰ কথা হ'ব কিন্তু যেতিয়ালৈকে এটা টিম স্পিৰিটত কাম আগুৱাই যায় আৰু মানুহৰ স্বাৰ্থৰ বিপৰীতে নাযায় লাইনটো ঠিক থাকে তেতিয়ালৈকে কিয় ৰিয়েক্ট হ'ব গতিকে এই ধৰণৰ যিবিলাক ঘটনা কোনোবাই বাসনা আশা আকাংক্ষাৰ লগত কথা কয় সেই মানুহবিলাকৰ কেতিয়াবা আপোনালোকে ইণ্টাৰভিউ ল'ব যে সঁচা কথাটো কওক বুলি মানুহৰ বিয়লি বেলাতটো চবে সঁচা কথাই কৈ যাব গতিকে আপুনি সঁচা কথাবোৰ শুনিলে আৰু মোক এই প্ৰশ্নবোৰ নকৰে আৰু এটা কথা আপুনি খুব খোজকাঢ়ি বুলি জানো মই এইটো এতিয়া আপুনি এই সময়ত আপুনি কেনেকৈ ৰাখিছে মানে খোজকাঢ়াটো 10 কিলোমিটাৰ দিনত মই খোজকাঢ়োঁ প্ৰত্যেক দিনা মানে অফিচিয়েল ৱৰ্ক বা এনেকুৱা এনে হ'লে মই বেডমিণ্টন খেলোঁ গধূলি 1 ঘণ্টা কিন্তু এইকেইদিন খেলা ধূলাৰ পৰিৱেশটো নাই গতিকে যদি বেডমিণ্টন মই নেখেলোঁ তেতিয়াহ'লে মই 10 কিলোমিটাৰ খোজকাঢ়োঁ আচ্ছা সেইটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একে সময়তে নহয় একে সময়তে এটা সময়ততো 5 পৰা 6 কিলোমিটাৰ খোজকাঢ়িলোঁ বহুত আপোনাক এছেম্বলিৰ পৰা খোজকাঢ়ি কোৱাৰ্টাৰলৈ যোৱা দেখা পাই মই আজি কিছুদিনৰ পৰা কোৱাৰ্টাৰৰ পৰা এছেম্বলিলৈ মই খোজকাঢ়ি যাওঁ এছেম্বলিৰ পৰা অফিচলৈকেও খোজকাঢ়ি যাওঁ আমাৰ আইফোনবিলাকত কিমান খোজকাঢ়িলোঁ তাৰ এটা এপ আছে সেই এপটো মই আপলোড কৰি লৈছোঁ আৰু 10 কিলোমিটাৰ যদি মোৰ দিনটোত খোজ নহয় তেতিয়াহ'লে ঘৰত গৈ পোৱাৰ আগতে সেই গেপখিনি মাৰি লওঁ যদি ধৰক 8 কিলোমিটাৰ হৈ আছে 2 কিলোমিটাৰ খোজকাঢ়ি লওঁ আচ্ছা 10 কিলোমিটাৰ পূৰা কৰিব টাৰ্গেট 10 কিলোমিটাৰতকৈ অলপ বেছি কৰি থৈ দিওঁ আৰু সপ্তাহত এদিন নকৰোঁ আকৌ শেষত আপুনিতো নিজে এইবিলাকত জড়িত আপুনি জানে যে অকণমান আৰু শেহতীয়া কৰোণাৰ পৰিস্থিতিৰ মাজত আৰু কিবা খবৰ আছে নি আপোনাৰ হাতত মই এইমাত্ৰ খবৰ সুধিছিলোঁ আপোনাৰ ইণ্টাৰভিউটো লৈ থাকোঁতে মই প্ৰিন্সিপাল ছেক্ৰেটাৰীক সুধিছিলোঁ যোৰহাট আৰু গুৱাহাটীৰ কেছকেইটাৰ পৰীক্ষা হৈ আছে আপোনাৰ লগত অলপ সময় হাঁহিও দিলোঁ অলপ আমোদো কৰিলোঁ কিন্তু যিখিনি আমি কৰোণাৰ পৰা বাহিৰত গ'লোঁ সেইখিনি এটা বেলেগ কথা কিন্তু যিটো নিজামুদ্দিন মাৰ্কাজৰ ঘটনা হ'ল সিয়ে ৰাজ্যখনৰ পৰিৱেশটোক এটা এলাৰ্ট পজিশ্যনলৈকে হাই এলাৰ্ট পজিশ্যনলৈকে লৈ গ'ল অসমৰ ৰাইজক মই খুব কৰজোৰে অনুৰোধ কৰিম যে ডক্টৰ নাৰ্ছ হেল্থ মিনিষ্টাৰে আপোনালোকক বচাব নোৱাৰে বেমাৰটোৰ পৰা সকলো মানুহ মাত্ৰেই মানৱ জাতিৰ সীমাবদ্ধতা আছে ইয়াৰ পৰা আমি নিজকে নিজে বচাব পাৰোঁ সেইকাৰণে লকডাউন মানি চলক একো প্ৰশ্ন নকৰিব আমি সৰুতে ভাত দালি আলু পিটিকা খাই আমি বহুত ডাঙৰ হৈছোঁ অসমত কেইজন মানুহৰ এচি আছিলে কেইজন মানুহৰ গাড়ী আছিলে আজিৰ পৰা 20 বছৰ আগত আপুনি মই গুৱাহাটী মহানগৰত একেলগে ডাঙৰ হৈছোঁ গতিকে আমাৰ জীৱন প্ৰণালীবোৰ আমাৰ কি আছিল আমি নিজে জানো আজি আমি কৰবাত কিবা সুবিধা পাইছোঁ বেলেগ কথা কিন্তু টাইম টু গো বেক টু দ্য বেচিক্স যেনেকৈ মায়ে আমাক আলু পিটিকা দালি ভাত খুৱাই ডাঙৰ কৰিছিলে আৰু তেনেকৈ আমি ডাঙৰ হৈছিলোঁ আজিৰ দিনটোত আলু কেইটা দালি চাউল নিমখ তেল কেইটাক বাদে বেলেগ আশা নকৰিব ঘৰত থাকক ঘৰত সোমাই থাকক বিজ্ঞানক সুযোগ দিয়ক আমাৰ পাব্লিক হেল্থ এক্সপাৰ্টসকলক সুযোগ দিয়ক 14 তাৰিখলৈকে মোদী ডাঙৰীয়াই যিটো ক'লে যে আপোনালোকৰ ঘৰৰ ল'ৰা হিচাপে মই এই সময়খিনি বিচাৰিছোঁ আপোনালোকে এইটো আখৰে আখৰে পালন কৰক কাৰণ মই যিমানেই নিজৰ ঢোক ঢাল নবজাওঁ কিয় মোৰ মেডিকেলবিলাকতো কিমান সীমাবদ্ধতা আছে মই জানো কালি শিলচৰত প্ৰথম কেছটো হোৱাৰ লগে লগে বহুত
হস্পিটালৰ কৰ্মচাৰীয়ে ঘৰত গুচি গ'ল সকলোৰে জীৱনৰ প্ৰতি মমতা আছে গতিকে হস্পিটাল আপোনালোকৰ এড্ৰেছ হ'ব নালাগে মই যে আপোনাৰ লগত আইচিইউৰ কথা পাতিলোঁ কিবা পঠালোঁ আইচিইউখনটো কিবা ঘৰৰ আমাৰ বেডৰুমৰ বিচনা নহয় আইচিইউত কিমান ইনফেকশ্যন থাকে আইচিইউৰ কথা আমি পাতোঁ কিয় আমি হস্পিটাল যাবই নালাগে আৰু যাবই যদি নালাগে ঘৰৰ পৰা নোলাব ঘৰত বন্ধু বান্ধৱ নামাতিব আপুনিও নোলাব ভাল কিতাপ কেইখনমান উলিয়াই লওক বহুত দিন কিতাপ পঢ়াৰ সুযোগ পৰা নাই কিতাপ পঢ়ক কম্পিউটাৰ গুগলত বহুত নতুন নতুন তথ্য আহে এইবিলাক পঢ়ক ছবি আঁকাই ছবি আঁকক নাটক লিখাই নাটক দিয়ক বহুত দিন আপোনাৰ দেউতা মা ল'ৰা ছোৱালী আপোনাক পোৱা নাছিল এইকেইটা দিন সময় দিয়ক ঘৰৰ বহুত চিন্তা কৰিবলগীয়া আছে চিন্তা কৰক ক্ৰিয়েটিভ প্ৰত্যেকজন মানুহৰ অন্তৰত সৃজনী শক্তি থাকে মেকানাইজ জীৱনটোৱে আমাক শেষ কৰি দিছিলে নিজক নতুনকৈ উদ্ভাৱন কৰক গাড়ী মটৰ নাই পলিউশ্যন নাই গোটেই পৃথিৱীখন সলনি হৈ আছে সুন্দৰ বতাহ লওক যিটো বতাহত কোনো প্ৰদূষণ নাই একেবাৰে নিৰ্মল বতাহ এই জীৱনটো উপভোগ কৰিব শিকক এই যে 24ৰ পৰা 14 লৈকে এইটো এটা নতুন জীৱন এই জীৱনটো জীৱনত হয়তো দ্বিতীয়বাৰ আমি নাপাওঁ আপুনি মানে যে প্ৰকৃতিৰ অভিশাপ এইটো মইতো ওলোটাই কওঁ যে প্ৰকৃতি আমাক এটা ৰেষ্ট দিছে যে তহঁতি বহুত কষ্ট কৰ তহঁতি বহুত ঘূৰি ফুৰ তহঁতি বহুত কলা ধোৱা খাওঁ তহঁতি দেউতাক নাচাওঁ মাক নাচাওঁ ল'ৰা ছোৱালীৰ পৰা দূৰত থাক গতিকে তহঁতক মই আশীৰ্বাদ দিছোঁ যে তহঁতি এইকেইদিন পৰিয়ালৰ লগত থাক নিৰ্মল বতাহ খা মানুহৰ লগত কথা বতৰাবিলাক ভাল কৰি দে আনকি মোক বেয়া পোৱা মানুহজনেও মোক ভাল কওক ভাল পোৱা মানুহজনেও বেয়া কওক তিক্ততা নোহোৱা হৈ যাওক সমাজখনত বহুত তিক্ততা বিদ্বেষ হিংসা কমি যাওক একেলগে থাকিলে এটা ভাল মনোভাৱ হয় এই সময়খিনি ইতিবাচক চিন্তাৰে পাৰ কৰক প্ৰাৰ্থনা কৰক মানৱ জাতিৰ কাৰণে প্ৰাৰ্থনাৰ অফুৰন্ত শক্তি আছে প্ৰাৰ্থনাই শৰীৰলৈকে বহুত শক্তি আনে প্ৰাৰ্থনা কৰক মানৱ জাতিৰ কল্যাণৰ কাৰণে আজি নিজামুদ্দিন মাৰ্কাজত কোনোবা ধৰাত পৰিছে তাৰ কাৰণে কাৰোবাক গালি পাৰিব লাগে কিয় মাৰ্কাজত গৈছিলি সেইটো নহয় তেওঁৰো উপকাৰৰ কথা চিন্তা কৰক কাৰণ তেওঁ যদি অসুস্থ হৈ থাকে তেওঁ 10 জনৰ অসুস্থ কৰিব তেওঁ সোনকালে সুস্থ হৈ যাওক আৰু এটা কথা আপুনি এটা এপিল কৰিব সেইকাৰণে মই এইটোৱে এপিল কৰিছোঁ যে আজিৰ দিনটো মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰক 100% লকডাউন মানি চলক আৰু 100% লকডাউন যদি মানি চলে আমি এই বিপদৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম আৰু এটা কথা আপুনি লাষ্টত এপিল কৰিব নেকি যে ছ'চিয়েল ষ্টিগমা যিটো আছে আপোনাৰ এতিয়া মই চাওঁ আপোনাৰ ইটালীত দেখিছে এনেকুৱা যে যিসকল পেচেণ্ট ধৰা পৰিছে তেওঁলোকক ৰাইজে হাততালি দি তেওঁলোকৰ আৰোগ্য হোৱাৰ প্ৰাৰ্থনা জনায় ইয়াতো একো নাই উল্টা হৈ আছে ইয়াত ষ্টিগমা নাই প্ৰথম কথাটো হ'ল এটা কথা বুজি ল'ব যে HIV AIDS যেতিয়া হয় তেতিয়া হ'ব নালাগে কিন্তু ষ্টিগমা এটা মানুহৰ থাকে বুলি মানুহে ভাবে সেইকাৰণে আমাক কয় নামবিলাক প্ৰকাশ নকৰিব কাৰণ ৰোগীজন সম্পূৰ্ণৰূপে ভাল নাপায় আৰু ষ্টিগমা এটা এটাচড হয় কাৰণ বেমাৰটোৰ আৰম্ভণিটোৰ কাৰণে বহুত মানুহে বহুত ধৰণে কথা কয় যদিও বহুত খুব কোনো ধৰণে কাৰো লগত কোনো কেতিয়াও বেয়া কাম কৰা নকৰা মোৰ আই মাতৃ সকলো বাইদেউ সকলো কেতিয়াবা এই ৰোগত আক্ৰান্ত হয় নিজৰ ভুলৰ কাৰণে নহয় বেলেগৰ ভুলৰ কাৰণে তথাপিতো ষ্টিগমা এটা নাই বুলি আমি ক'ব নোৱাৰোঁ কিন্তু এই বেমাৰৰ কোনো ষ্টিগমা নাই 28 দিন পিছত যেতিয়া মোৰ বেমাৰটো ভাল হ'ব তেতিয়া মোৰ সম্পূৰ্ণ ভাল হ'ব ইয়াত আৰু একো নাই তাৰপিছত মই আপোনাক সাৱটি ধৰি থাকিলেও একো নহয় আপোনাৰ থুই মোৰ গাত পৰিলেও একো নহয় গতিকে বেমাৰী হোৱা মানে আপুনি মুক্ত হৈ গ'ল ভয়ৰ পৰা সেইকাৰণে ইয়াত কোনো ষ্টিগমা নাই কিন্তু বেমাৰী বুলি জানিলে ওচৰত নাযাব কাৰণ আপোনাৰ গাত বেমাৰ হ'ব পাৰে যিদিনাখন চৰকাৰে তেওঁ ঘোষণা কৰিব যে এওঁৰ আজি আমি নিগেটিভ পালোঁ আমি বাৰে বাৰে টেষ্ট কৰি থাকিম যিদিনাখন নিগেটিভ পালোঁ আমি ডিক্লেয়াৰ কৰি ঘৰত পঠাই দিলোঁ সিদিনাখন তেওঁতকৈ সুস্থ আৰু নিৰাপদ মানুহ কোনো নাই সেইকাৰণে কাকো বেয়া দৃষ্টিভংগীৰে নাচাব আৰু আজি বেয়া চাই কি আছে যদি বেয়া চাওঁ ভগৱানে কালি মোৰ গাতে দি দিব গতিকে একেখন নাৱৰে আমি সহযাত্ৰী বুলি চলিব লাগে খালি দূৰত্ব মেইনটেইন কৰক সেইটো একদম মনত ভাল ভাৱ ৰাখক
কিন্তু শাৰীৰিক দূৰত্ব মেইনটেইন কৰক আৰু থুই চিটিকনি পৰিব নিদিব হেণ্ডশেক নকৰিব হাত নোধোৱাকৈ মুখ নাক চকু আৰু মুখত হাত নিদিব এইখিনি মানি চলক শেষত আৰু এটা কথা আপোনাৰ আৰু কিবা শেহতীয়া ফিগাৰ আছে নেকি যে আপুনি সংখ্যা আমি বাঢ়িব বুলি কৈছিলে অকণমান মই ভাবোঁ যে আপোনালোক অলপ অপেক্ষা কৰক 9:30-10 বজাৰ ভিতৰত আমি আজিৰ টেষ্টৰ ৰিজাল্টখিনি আপোনাক দিম কিন্তু যিবিলাক মই টিভি ভিডিঅ' দেখিছোঁ একেখন থালতে বহুতে খায় এনেকুৱা যিবিলাক দৃশ্য দেখিছোঁ আমিতো তাত যোৱা নাই গতিকে এটা সংখ্যা বাঢ়িব সাজু হৈ থাকে মানে এইটো মই কোনো প্ৰুভৰ পৰা কোৱা নাই কিন্তু এই সংখ্যাটো যিটো গোটেই ভাৰতত যিটো ট্ৰেণ্ড দেখা গৈছে তাৰ পৰা পাছতেই ৰৈ যাব বুলি নাভাবিব সংখ্যা বাঢ়িব আটাইতকৈ ৱৰ্ষ্টৰ কাৰণে সাজু হওক আৰু আটাইতকৈ ভালৰ বাবে প্ৰাৰ্থনা কৰক প্ৰে ফৰ দ্য ৱৰ্ষ্ট প্ৰে ফৰ দ্য বেষ্ট ৰেডি ফৰ দ্য ৱৰ্ষ্ট খুব সুন্দৰ আহ্বান জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জৰিয়তে আমি আপোনাৰ জৰিয়তে আপোনাৰ যে এই স্বাস্থ্য যিটো অভিযান এই যিটো এটা বিশাল অভিযান যিসকল স্বাস্থ্যকৰ্মী তাত জড়িত আছে বিষয়া কৰ্মচাৰী আশাকৰ্মী সকলোৱে আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আপোনাৰ এই সাক্ষাৎকাৰে বহুবিলাক কথা এখন পৰিষ্কাৰ ছবি দাঙি ধৰিছে আৰু আপোনাৰ উত্তৰ উন্নতি কামনা কৰিছে আপুনি যিবিলাক আশা দেখিছে আপোনাৰ সপোন আছে সপোনবিলাক বাস্তৱায়িত হওক আৰু এই কৰোণা মুক্ত কৰাৰ যিটো সংগ্ৰাম আপুনি চলাইছে এই সংগ্ৰামত আপুনি জয়ী হওক এই কামনা কৰিলোঁ আজিৰ বিশেষ দৰবাৰৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ